নমস্কাৰ আসসালামু আলাইকুম ৰাজপথত বিজেপি নামিছে আপোনালোকেও দেখিছে মইও দেখিছো বহুতে আচৰিত হৈছিল মইও আচৰিত হৈছিল মানে শাসকীয় পক্ষক আকৌ কি দৰকাৰ পৰিলে তেওঁলোকৰ ৰাজপথত নামিবলে মই মানে ভাবিছিলো প্ৰথমতে এই যেটো শুনিলো কথাটো তেওঁলোকে নামিব বুলি সমদল উলিয়াব বা যাত্ৰা উলিয়াব বুলি তেটা মই ভাবিছিলো যে যাৰ মানে চৰকাৰে তেওঁলোক কেলে ৰাজপথত নামিব লাগে এটো মই ভাবিছিলো মই বুজা নাছিলো কিন্তু এতিয়া মই বুজি পাইছো প্ৰথমতে আচৰিত হৈছিল কিন্তু এতিয়া মোৰ হেই উত্তৰ মই বিচাৰি পালো চাওক আপোনালোকেও সাগে বিচাৰি পাইছে আৰু যদি নাই পোৱা মোৰ কথাখিনি শুনক চাওক আসল কথাটো হল কি জানেনে অসমত আমাৰ জুবিনদাৰ মৃত্যুৰ মানে তেখেতৰ অকাল বিয়োগৰ পিছত অসমত মানে বহুত বেলেগ ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে আৰু বেলেগ ধৰণৰ খেল এটা আৰম্ভ কৰিছে কিছুমানে যি সকলে মানে কেতিয়াও কোনো ধৰণৰ শক্তি পোৱা নাছিলে কোনো কথা কবলৈ চান্স পোৱা নাছিলে তেওঁলোকে যেন কিবা এটা বিষয় পাই গল বিভিন্ন ধৰণৰ মানে মানুহ উলালে কিছুমানে এতিয়া এই জুবিনদাৰ সমাধিত গৈ পেলাই যেনেকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয় তাতে গৈ পেলাই মদ ঢালি কিছুমানে সেৱা কৰিব ধৰিলে কিছুমানে লগুন সিঙি দিব ধৰিলে ঠিক আছে কিছুমানে জুবিনদাক নাস্তিক মানে ধৰ্ম নাই ভগৱান নাই বুলি কৈ পেলাই বেলেগ ৰূপ দিব চেষ্টা কৰিলে কিছুমানে ভগৱান বনাইছে গতিকে বহুত ধৰণৰ কথা বহুত ধৰণৰ লোক ওলাইছে এতিয়া এই গুটেই মানুহবিলাকৰ মাজত আসলতে প্ৰকৃত জুবিনদাৰ আদৰ্শবোৰ কৰবাত হেৰাই যাব যেন লাগিছে বা কৰবাত এটা বেলেগ ধৰণৰ বাৰ্তা সমাজলৈ গুচি যাব যেন লাগি আছে বুজি পাইছেনে জুবিনদাৰ আদৰ্শ নাইকিয়া হ'ব বিলীন হৈ যাব যেন অনুভৱ হ'ল সেই কাৰণে এতিয়া মই বুজি পালো সেই কাৰণে বিজেপিৰ দল এতিয়া নামিছে ৰাজপথত মই যিমানখিনি বুজি পাইছো নহলে ইয়াৰ আগত ময়ো মানে চিন্তাত পৰি গৈছিলো মানে শাসক পক্ষীয় কিয় নামিব লাগে ৰাজপথত তেওঁলোকে কোৰ্টক ক'লে হ'ল ন যে আমাক জাস্টিসটো যিমান সোনকালে পৰা যায় দিব লাগে ন্যায় দিব লাগে তেওঁলোকে এটো চলাব পাৰে ন গোটেই প্ৰক্ৰিয়াটো তাৰ পিছতো তেওঁলোক কেলে নামিছে তেওঁলোকৰ হাততে শক্তি আছে বিজেপিৰ হাততে শক্তি আছে পাৱাৰ আছে তাৰ পিছতো তেওঁলোকে কেলে সমদল উলিয়াব লগিয়া হৈছে ময়ো চিন্তা কৰিছিলো কিন্তু আজি উত্তৰটো পাইছো এতিয়া চাওক জুবিনদাক ধৰ্ম নাই জুবিনদাৰ কোনো জাতি নাই বুলি কৈ পেলাই কি বুজাব বিচাৰিছে বহুতে আমাৰ উঠি অহা নৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বিচাৰি আছে জুবিন অনুৰাগীক বিপথে পৰিচালিত কৰিব বিচাৰিছে ধৰ্মৰ প্ৰতি তেওঁলোকৰ বিশ্বাস নষ্ট কৰিব বিচাৰিছে মানে গোটেই অসমৰ ৰাইজক কিবা নাস্তিক বনোৱাৰ ধান্দা লগাইছে কিছুমানে বহুত ডাঙৰ ষড়যন্ত্ৰ কিন্তু শ্ৰদ্ধা ৰাইজ আমি সকলোৱে ঈশ্বৰক বিশ্বাস কৰো অসমত মই ভাবো নাস্তিক বহুত কমে আছে অসমত আৰু নাস্তিকৰ লগত মই আজি প্ৰায় 5 বছৰৰ পৰা যুদ্ধ কৰি আহি আছো বহু নাস্তিক আছে কিন্তু হিমানো নাই কম আছে আৰু মানে আমি যি সকল ঈশ্বৰ বিশ্বাসী তেওঁলোকৰ তুলনাত নাস্তিক একেবাৰে নাই বুলি ক'ব লাগিব কম আছে কিন্তু নাস্তিক সকলৰ এটা ডাঙৰ হুজুক পাই গল তেওঁলোকে এবাৰ যে আমাৰ মহাগুৰু আমি পাই গলো আমি যি সকলে ঈশ্বৰক বিশ্বাস নকৰো ভগৱানক বিশ্বাস নকৰো আমাৰ গুৰু এতিয়াৰ পৰা জুবিনদা হ'ব তেওঁলোকে মানে তলে তলে এইবোৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে আৰু জুবিন অনুৰাগীক উঠি অহা স্কুল কলেজৰ ল'ৰা কম বয়সীয়া ল'ৰা ছোৱালী যি সকলে জুবিনৰ গান শুনি পেলাই তেওঁলোক জন্মৰ পিছৰৰ পৰা শুনিছে যৌৱনত শুনিছে আমি নিজে শুনিছো ন তেনেকুৱা ল'ৰা ছোৱালীক নাস্তিকতাৰ ফালে লৈ যাবৰ কাৰণে একাংশই এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে অসমত জুবিনদাক নাস্তিক সজায় সেই জুবিনদাৰ অনুৰাগীসকলক ঈশ্বৰ আল্লাহ ভগৱানৰ পৰা অতৰাব চেষ্টা কৰি আছে মন্দিৰ মছজিদ নামঘৰৰ পৰা অতৰাব চেষ্টা কৰি আছে এটো তেওঁলোকৰ বহুত ভয়ংকৰ এজেন্ডা আৰু এই এজেন্ডাৰ বিৰুদ্ধে আজি ৰাজপথত বিজেপি নামিছে যাৰ বাবে মই বিজেপি এই সকলো কৰ্মকৰ্তা সকলো বিজেপি এক ভাল পোৱা লোকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো যিসকল ৰাজপথত নামি এই এক ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে তেওঁলোকে আজি মাত মাতিছে সমদল উলিয়াই প্ৰকৃত জুবিন অনুৰাগী বুলি যেটো এটা মই জুবিন অনুৰাগী আৰু আমিও জুবিন অনুৰাগী বুলি যেটো এটা তেওঁলোকে যেটো স্লোগান লৈছে মই ধন্যবাদ জ্ঞাপন কৰিছো এটো আমাৰ প্ৰয়োজন আছিল কাৰণ এই বিভিন্ন ৰূপৰ যিবোৰ আমি অনুৰাগী দেখিছো কোনোবাই লগুন সিঙি পেলাই জুবিনদাক বদনাম কৰিছে কোনোবাই তাতে মদ ঢালি পেলাই জুবিনদাক বদনাম কৰিছে কোনোবাই জুবিনদাৰ ভগৱান নাই নাস্তিক বনাই পেলালে জুবিনদাক ঠিক আছে ধৰ্মই নাই বলে জুবিনদাৰ ঠিক আছে তেনেকুৱা যিবোৰ মানুহ ওলাইছে আমাৰ সমাজত ঠিক আছে নিজকে বহুত বেছি টেলেন্টেড বুলি ভাবে নিজকে বহুত বেছি ভাবে যেন আমাৰ ভগৱান নালাগিব আমাৰ একো নালাগে আমাৰ
তেনেকুৱা মনোভাৱ তেওঁলোকৰ বহুত দিনৰ পৰা লুকাই আছিলে তেনেকুৱা লেতেৰা চিন্তাধাৰা বহুতৰে আছিলে যিসকলে ভগৱানৰ ওপৰত ঈশ্বৰৰ ওপৰত আল্লাহৰ ওপৰত ভৰসা কৰা নাছিলে তেওঁলোকৰ আস্থা নাছিলে নিষ্ঠা নাছিলে তেওঁলোকৰ কোনো ধৰণৰ বিশ্বাস নাছিলে তেনেকুৱা মানুহবিলাকে আজি কিন্তু ষড়যন্ত্ৰ ৰচনা কৰিছে ফেক জুবিন অনুৰাগী তেওঁলোক ফেক জুবিন অনুৰাগী যিজন ব্যক্তিয়ে নিজৰ শৰীৰত মই জুবিনদাৰ অকাল বিয়োগৰ 10 দিন পিছৰ পৰাই কথাটো মই আলোচনা কৰি আছিলো আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু সেই কথাষাৰ তেখেতে স্বীকৃতি প্ৰদান কৰিলে তেখেতে অসমৰ ৰাইজক তেখেতে কথাখিনি জনালে আৰু এই ষড়যন্ত্ৰকাৰীসকলক তেখেতে আজি চেলেঞ্জ কৰিছে প্ৰত্যাহ্বান জনাইছে যে জুবিনদাৰ ধৰ্ম নাই বুলি কোনোবাই প্ৰমাণ কৰি দিয়ক অসমত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলিউট জনাইছো তেখেতে জুবিনদাৰ ভৱিষ্যতে জুবিনদাৰ অনুৰাগীসকলক মানে বিপথে পৰিচালিত নোহোৱাৰ বাবে তেখেতে যিটো পদক্ষেপ লৈছে বা আজিৰ তাৰিখত জুবিনদাৰ অনুৰাগীসকল যাতে বিপথে পৰিচালিত নহওক বা সমাজত যাতে ভুল বাৰ্তা নাযাওক জুবিনদাৰ নাস্তিক আছিলে বুলি যাতে এই কথাটো সমাজত বিয়পি নাযাওক সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে প্ৰতিজন আস্তিক ব্যক্তিয়ে কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিন্তু চেলুট জনাব লাগে এইটো বহুত মানে বেয়া বাৰ্তা যাব সমাজত আপোনালোকে চাওক যদি জুবিনদাক নাস্তিক আছিলে মানে ভগৱানক বিশ্বাসে নকৰে তেখেতৰ ধৰ্ম নাই জাতি নাই কেনেকুৱা ধৰণৰ বাৰ্তা যাব সমাজত আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকে 50 বছৰ পিছত জুবিনদাক ফলো কৰি পেলাই এই মন্দিৰতো কোনো নাযাব মছজিদতো কোনো নাযাব নামঘৰতো কোনো নাযাব যে জুবিনদায়ে যদি ভগৱান মানা নাই জুবিনদায়ে যদি কোনো ভগৱানক বিশ্বাস কৰা নাই জুবিনদায়ে যদি কোনো ধৰ্ম মানা নাই আমি কেলে মানিমনো কাৰণ মানুহবিলাক লাহে লাহে পঢ়া লিখা কৰি আহিছে ন দিমাগ লাহে লাহে তেওঁলোকৰ আকাশ হৈ গৈ আছে বুজি পাইছে নে তেওঁলোকৰ দিমাগ আকাশ হৈ গৈছে কিছুমানৰ মানে কিছুমানে অভাৰ মানে এডভান্স মানে তেওঁলোকে নিজকে ইন্টেলিজেন্ট দেখায় এই পৃথিৱীত যদি কোনোবা এনেকুৱা মানুহ আছে নহয় যাৰ এনেকুৱা লাগে যে মই নাস্তিক হওঁ নাস্তিকতাই হৈছে মেইন আপোনাৰ উদ্ধাৰৰ ৰাস্তা তেতিয়াহ'লে মই মুকলি প্ৰত্যাহ্বান জনাইছো তেনেকুৱা নাস্তিক য'তে আছে মোৰ সন্মুখত আহকচোন আধা ঘণ্টা সময়মূলক কথা পাতক নিজে নিজে কৈ দিব যে ভগৱান আছে বুলি নিজে কৈ দিব এনেকুৱা নাস্তিক অসমত যিমান আছে মই যোৱা 4-5 বছৰে নাস্তিকৰ লগত মই যুদ্ধ কৰিছো যোৱা 4-5 বছৰ নাস্তিক বিলাকক মই কৈ আছো ভগৱান বিশ্বাস কৰ ঈশ্বৰ আছে বুলি বিশ্বাস কৰ ঠিক আছে আৰু সেই নাস্তিক বিলাকৰ ধুৰন্ধৰ যিবিলাক আপোনাৰ হেৰি আছে অনুৰাগী আছে নাস্তিকতাৰ যিসকল অনুৰাগী সেই নাস্তিকতাৰ অনুৰাগী বিলাকে আজি জুবিন অনুৰাগীৰ ৰূপ লৈ পেলাই তেওঁলোকে জুবিনদাক নাস্তিক সজাবলৈ কাৰণে মানে তেওঁলোকৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো এইটো ক্ষেত্ৰত যে এই যিবোৰ ভুল বাৰ্তা সমাজত বিয়পাই ফুৰিছিলে ইমান দিনে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ইয়াতে এই ক্ষেত্ৰত তেখেতে হাতত তুলি লৈছে এই কামখিনি আৰু তেখেতে নিজে মন্তব্য প্ৰকাশ কৰিছে আৰু তেখেতে এটা প্ৰত্যাহ্বান জনাই পেলাই জুবিনদাৰ যে নাস্তিক নাছিলে তেখেত যে ভগৱানৰ বিশ্বাসী আছিলে শিৱ ভক্ত আছিলে সেই কথা তেখেতে নিজ মুখে কৈ পেলাই স্বীকৃতি প্ৰদান কৰি পেলাই সকলোকে তেখেতে এটা মানে ভাল ৰাস্তা দেখুৱাইছে বুলি মই ভাবো আৰু এইটো কাৰণতে আজি বিজেপিৰ কৰ্মকৰ্তাসকলে সমদল উলিয়াইছে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰণ উপায় নাই এতিয়া ওলাব লাগিব কাৰণ যিসকল ফেক ওলাইছে নহয় ফেক সকলে এতিয়া লগুন ছিঙি দিব কোনোবাই গৈ পেলাই কোনোবা চিনেমাৰ ডায়লগ আজি কেইবা দিনৰ পৰা মই কৈ আছো চিনেমাৰ ডায়লগ আৰু বহুতেই কৈছে বহু ভাল জ্ঞানী গুণী ব্যক্তিসকলে কৈছে চিনেমাৰ ডায়লগ চিনেমা এখনক আপোনাৰ প্ৰমোট কৰিবলৈ কাৰণে প্ৰমোচনৰ কাৰণে বহু ধৰণৰ কথাই যিসকল আৰ্টিষ্ট থাকে তেওঁলোকে কৈ ফুৰে ঠিক আছে আপোনাৰ শ্বাহৰুখ খানৰ এখন চিনেমা নাছিলে জানো যে কৈছিলে মাই নেম ইজ খান বাট আই এম নট টেৰৰিষ্ট এইটো এটা চিনেমাৰ ডায়লগ আছিলে ঠিক আছে কাৰণ মাই নেম ইজ খান এখন চিনেমাই বনোৱা হৈছিলে তাতে চিনেমাৰ ডায়লগ এটা থাকে সেই ডায়লগটো তেওঁলোকে বছৰকে বছৰ কৈ ফুৰে ঠিক আছে আৰ্টিষ্টসকলে কেলে কয় যাতে সেইটো ডায়লগ কলে মানে মানুহে চিনেমাখন চাব বা চিনেমাখন জনপ্ৰিয় হ'ব ৰাইজৰ মাজত কথাটো বাৰ্তাটো যাব ৰাইজে বুজি পাব তো এতিয়া সেইটো এটা চিনেমাৰ ডায়লগ আছিলে তাৰ পিছতো মই আৰু এটা কথা ক'ব বিচাৰিম অকল চিনেমাৰ ডায়লগ বুলিয়ে নহয় জুবিনদাই যিটো কথা কৈছিলে নহয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত ইয়াৰ অৰ্থটো আচলতে মই ইয়াৰ আগতেও আপোনালোকক কৈছো কেইবাবাৰো মই কৈ গৈছো যোৱা 10-15 দিনে মই আলোচনা কৰি আছো এই বিষয়টো লৈ পেলাই ইয়াৰ প্ৰকৃত অৰ্থটো আছিলে যে মই এজন শিল্পী হওঁ ঠিক আছে মই শিল্পী হিচাপে মই সকলো ধৰ্মতে মই বিশ্বাস কৰো সকলো জাতিকে মই বিশ্বাস কৰো ঠিক আছে আৰু ঈশ্বৰৰ যিমান ৰূপ আছে প্ৰতিটো ৰূপতে মই বিশ্বাস কৰো এতিয়া চাওক ঈশ্বৰৰ যিমান ৰূপ আছে কোনোবা আপোনাৰ সনাতনতে চাওক বহু ব্যক্তি আছে মা কালীৰ কালী পূজা কৰে তেওঁলোকে কালী ভক্ত হয় ঠিক আছে বহুত আছে আকৌ শিৱ ভক্ত হয় বহুত আছে আকৌ আপোনাৰ বজৰং বলীৰ ভক্ত হয়
তেওঁলোকে কথাই কথাই বজৰং জয় বজৰং বুলি কয় ঠিক আছে বহুত এনেকুৱা ব্যক্তি আছে তেওঁলোক ৰামৰ ভক্ত হয় বহুত আছে এনেকুৱা তেওঁলোকে আপোনাৰ দুৰ্গা মাৰ ভক্ত হয় তেনেকুৱা বহুত আছে মানে বহুতে ঈশ্বৰৰ বিভিন্ন ৰূপত মানে তেওঁলোকৰ শ্ৰদ্ধা ভক্তিটো বেছি থাকে সকলো ৰূপতে বিশ্বাসী থাকে কিন্তু কোনোবা এটা ৰূপত তেওঁলোকৰ শ্ৰদ্ধা ভক্তিটো বেছি থাকে যেনেকৈ কোনোবা বজৰং বলিৰ ভক্ত হৈ যায় কোনোবা শিৱ ভক্ত হৈ যায় হয় না কোনোবা কালী ভক্ত হৈ যায় কালী পূজা কৰে অকল বুজি পাইছেনে তো জুবিন দাই এই কথাটো কৈ আছিলে জুবিন দাই কৈছিলে যে মোৰ কোনো ভগৱান নাই অৰ্থাৎ মই ভগৱানৰ যিমান ৰূপ আছে ঠিক আছে হেয়া মা কালীৰ ৰূপ হোক হেয়া মা দুৰ্গাৰ ৰূপ হোক হেয়া বজৰং বলিৰ ৰূপ হোক হেয়া শ্ৰী ৰামৰ ৰূপ হোক হেয়া শ্ৰী কৃষ্ণৰ ৰূপ হোক হেয়া যীশু খ্ৰীষ্টৰ ৰূপ হোক হেয়া হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ ৰূপ হোক ভগৱানৰ যিমান ৰূপ আছে সকলো ৰূপতে মই বিশ্বাসী আৰু সকলো মানুহক লৈ মই আগুৱাই যাব বিচাৰো কাৰণ মই এজন শিল্পী হওঁ আৰু মই ৰাইজৰ কাৰণে কাম কৰি আছো মই ৰাইজৰ কাৰণে গীত লিখি আছো সেই কাৰণে মই সকলোকে একেলগে আগবঢ়াই লৈ যাব বিচাৰিছো মই কোনো এটা জাতি ধৰ্মক লৈ পেলাই প্ৰচাৰ কৰিবলৈ কাৰণে মই ষ্টেজলৈ নাহো মই ষ্টেজত উঠো গান গাবলৈ কাৰণে ষ্টেজত উঠো মই ৰাইজৰ লগত মানৱতাৰ আলোচনা কৰিবলৈ কাৰণে আৰু মই কোনো মানুহ চাই পেলাই দান দক্ষিণা নকৰো যে এইজন বোলে কালী ভক্ত এওক মই নিদো এইজন বোলে শিৱ ভক্ত মই এওক দান কৰিম এইজন বোলে হযৰত মুহাম্মদৰ ভক্ত মই এওক নিদো এইজন বোলে ৰামৰ ভক্ত এওক মই টকা দিম দান দক্ষিণা কৰিম তেনেকুৱা তেওঁৰ চিন্তাধাৰা নাছিলে তেওঁ ক'ব বিচাৰিছিলে মোৰ কোনো ভগৱান নাই অৰ্থাৎ মই সকলো ভগৱানৰ ৰূপৰ যিমান বিশ্বাসী মানুহ আছে সকলো বিশ্বাসী মানুহকে মই আপোন বুলি ভাবো আৰু মই সকলোকে কি কৰো মই সকলোকে নিজৰ বুলি ভাবি মই সকলোকে একেলগে লৈ আগবাঢ়িব বিচাৰিছো এইটোহে জুবিন দাৰ অৰ্থ আছিলে কিন্তু জুবিন দাৰ এই কথাটো যিটো এটা চিনেমাৰ ডায়লগ আছিলে আৰু সময় সময় তেওঁ কথাটো কৈ গৈছে এই কথাটোৰ আজি বিকৃত ৰূপ দি পেলাই অসমৰ উঠি অহা ল'ৰা ছোৱালীসকলক নাস্তিক হবৰ ফালে লৈ যোৱাৰ যিটো এটা বাট মুকলি কৰি আছে একাংশই এওঁলোকৰ বিপক্ষে অসম চৰকাৰে কিন্তু কঠোৰ হোৱাৰ প্ৰয়োজন আছে আজিৰ তাৰিখত নহলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব অসমৰ অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব কাৰণ অসমীয়া জাতিটো হৈছে এক ঈশ্বৰত বিশ্বাসী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এক ঈশ্বৰত বিশ্বাসী মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ এক ঈশ্বৰত বিশ্বাসী আমাৰ আজান পীৰ এক ঈশ্বৰত বিশ্বাসী আজি জুবিন দাৰ জাতি নাই ধৰ্ম নাই ভগৱান নাই বুলি কয় একাংশ মানুহে অসমৰ বৃহৎ অসমীয়া জাতিটো নষ্ট কৰিব বিচাৰি আছে অসমীয়া জাতিটোক নাস্তিকতাৰ ফালে লৈ যাব বিচাৰিছে যি বৃহৎ অসমীয়া জাতিয়ে যুগ যুগান্তৰৰ পৰা এক ঈশ্বৰত বিশ্বাস কৰি আহিছে আৰু গোটেই পৃথিৱীৰ গুৰু জগত গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈ গৈছে এক দেও এক হেও এক বিনে নাইকিয়াও এই মহামন্ত্ৰবিলাকৰ বিৰুদ্ধে আজি নৱপ্ৰজন্মৰ কোমল মন মগজুত নৱপ্ৰজন্মৰ কোমল হৃদয়ত তেওঁলোকে নাস্তিকতাৰ বীজ ৰোপণ কৰিব চেষ্টা কৰি আছে কাৰণ এই স্কুল কলেজৰ ল'ৰা ছোৱালীবোৰ হৈছে বহুত কোমল মন মগজুৰ তেওঁলোকক এইটো বয়সত যি শিকাই দিব তেওঁলোক সেইটোৱে শিকি ল'ব আৰু গোটেই জীৱন তেওঁলোক সেই পিছত মানে আপোনাৰ সেইটোকে মানি চলিব গতিকে এই কোমল মন মগজু উঠি অহা নৱপ্ৰজন্মৰ যিটো আপোনাৰ 15 বছৰৰ পৰা 30 বছৰলৈকে ল'ৰা ছোৱালীৰ যিটো বয়স এইটো বয়সত তেওঁলোকক জুবিন দাৰ নামত নাস্তিকতাৰ ফালে আহ্বান দিয়াটো সেইটো কিমান ডাঙৰ পাপ হ'ব পাৰে আপোনালোকে ভাবি চাওক সেইটো কিমান ডাঙৰ এক ষড়যন্ত্ৰ হ'ব পাৰে এই ষড়যন্ত্ৰই অসমৰ অসমীয়া জাতিটোক ধ্বংস কৰিব নে নকৰিব আপোনালোকে কওক কাৰণ অসমৰ অসমীয়া জাতিটো প্ৰকৃত অসমীয়া যিসকল আছে কোনোবাই নামঘৰত গৈ পেলাই সেৱা কৰি আছে কোনোবাই মন্দিৰত গৈ আছে আৰু কোনোবাই মছজিদত গৈছে কাৰণ ঈশ্বৰক বিচাৰিছে কোনোবাই নামঘৰত গৈ পেলাই ঈশ্বৰক বিচাৰিছে তাতে আপোনাৰ ভাগৱত পবিত্ৰ ভাগৱতক সন্মুখত ৰাখি পেলাই ঈশ্বৰক ধ্যান কৰিছে মন্দিৰত গৈ পেলাই ৰামৰ ৰূপত কোনোবাই ঈশ্বৰক বিচাৰিছে মছজিদত গৈ পেলাই কোনোবাই মহম্মদৰ ৰূপত আল্লাহক বিচাৰিছে গতিকে এই বৃহৎ অসমীয়া জাতিটো যে আছে এই গোটেই বৃহৎ অসমীয়া জাতিটো ঈশ্বৰ বিশ্বাসী জাতি হয় এক ঈশ্বৰত বিশ্বাস কৰিছে এই অসমীয়া জাতিটো আৰু কিমান নাম আপোনাৰ হৰি নাম কিমান ৰচনা কৰি থৈ গৈছে মহাপুৰুষসকলে আৰু স্বয়ং আমাৰ আদৰৰ জুবিন দাই নিজে হৰি নাম গাইছে তাতে আপোনাৰ শ্ৰীকৃষ্ণৰ তেখেতে ভজন গাইছে ঠিক আছে শ্ৰীৰামৰ ভজন গাইছে তেখেতে কেনেকে তেখেতক নাস্তিক বুলি তেখেতৰ ধৰ্ম নাই বুলি ক'ব বিচাৰি আছে একাংশই অসমৰ নৱপ্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ আৰু গোটেই পৃথিৱীত এটা ভুল বাৰ্তা যাব আজি গোটেই পৃথিৱীত এই জুবিন দাৰ এই অকাল বিয়োগৰ ঘটনাই খলকনিৰ সৃষ্টি কৰিছে গোটেই পৃথিৱীতে গোটেই সংবাদ মাধ্যমত খলকনি সৃষ্টি কৰিছে আজি গোটেই ইণ্টাৰনেটত জুবিন দাৰ পৃথিৱীৰ সকলো মানুহে সাৰ্চ কৰিছে তেনে ক্ষেত্ৰত এই পৃথিৱীত আমি অসমৰ ৰাইজে এইটো প্ৰমাণ দিব বিচাৰিছো নেকি এই পৃথিৱীক আমি বুজাব বিচাৰিছো নেকি আমাৰ প্ৰাণৰ শিল্পী গৰাকী ভগৱানত বিশ্বাস কৰা নাছিলে আমাৰ প্ৰাণৰ শিল্পী গৰাকী নাস্তিক আছিলে তেখেতৰ কোনো ধৰ্ম নাছিলে
এইটো জুবিন দাক অপমান কৰা হ'ব নহ'ব আপোনালোকে ভাবি চাওক জুবিন দাক চৰম পৰ্যায়ৰ অপমান কৰা হৈছে এই কথাটোদি ইয়াতকে ডাঙৰ অপমান একো হ'ব নোৱাৰে এগৰাকী শিল্পীৰ কাৰণে জুবিন দাৰ সেই কথাখিনি বুজিব লাগিব মই আজি জুবিন দাৰ অকাল বিয়োগৰ 10 দিন মান পিছৰ পৰা ভিডিঅ'ৰ মাধ্যমেৰে কথাখিনি মই কৈ আছো আপোনালোকক যে আপোনালোকে কিয় তেখেতক ধৰ্ম নাই জাতি নাই ভগৱান নাই বুলি মিছামিছিকে প্ৰচাৰ কৰি পেলাই কিয় এই আমাৰ প্ৰাণৰ শিল্পী গৰাকীৰ পৰিচয়টো নষ্ট কৰি আছে তেখেতৰ জীৱনৰ সেই সাধনাক অপমান কৰি আছে নিজৰ দেহাত শিৱৰ টেটু ছবিখন বনাই লৈছে আঁকি লৈছে এই মানুহজনৰ বুলি ধৰ্ম নাই সেই মানুহজন বুলি ভগৱানত বিশ্বাসেই নকৰে ভগৱান বিশ্বাসী কেইজন মানুহে বনাইছে টেটু ভগৱান বিশ্বাসী কেইজন মানুহে ভগৱানৰ টেটু বনাইছে কেইজন মানুহৰ টেটু আছে শিৱৰ টেটু বনাইছে কেইজন মানুহে শ্ৰীৰামৰ টেটু বনাইছে শ্ৰীকৃষ্ণৰ টেটু বনাইছে কেইজনে বনাইছে কেইজনে অংকন কৰিছে নিজৰ দেহত গতিকে এইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল কথা কৈছে ভাল লাগিছে তেখেতৰ মুখেৰে শুনি পেলাই যে আমাতকৈও বহুত বেছি তেখেত ধাৰ্মিক আছিলে আমাতকৈও তেখেত বহুগুণে বেছি ধাৰ্মিক আছিলে কাৰণেইটো তেখেতে নিজৰ শৰীৰত অংকন কৰিছে মহাদেৱৰ চিত্ৰ মহাদেৱৰ ছবি অংকন কৰি লৈছিলে তেখেত য'তেই গৈছিলে সেই মহাদেৱৰ ছবি তেখেতৰ শৰীৰত লাগি আছিলে আমাতকৈ বহুত বেছি তেখেত ভক্ত আছিলে ভগৱানৰ আচৰিত মানিছো মই কিছুমানৰ এজেণ্ডা এই মোল্লাবিলাকৰ বিশেষকৈ এইটো এজেণ্ডা হয় এইবোৰ আমাৰ ধৰ্মৰ যিসকল ধৰ্মগুৰু তেওঁলোকে খুব ভাল পাইছে মানে যেতিয়া কৈ দিলে নহয় জাতি নাই ধৰ্ম নাই ভগৱান নাই তেওঁলোকৰ যেনিবা ৰসগোল্লাই তেওঁলোকৰ অন্তৰত ফুটি উঠিছে এতিয়া ৰসগোল্লা তেওঁলোকৰ মানে গোটেই ৰসগোল্লা হৈ গৈছে গোটেই পৃথিৱীখন জুবিন দাই ধৰ্ম নাই বুলি ক'লে ভগৱান নাই বুলি ক'লে এনেওতো তেওঁলোকে আল্লাহ বুলিয়ে কয় ভগৱান বুলি নকয় আল্লাহ ভগৱানক বেলেগ কৰি ৰাখিছে মোল্লাবিলাকে এতিয়া ভগৱান নাই বুলি কোৱাৰ কাৰণে মোল্লাবিলাকৰ আৰু বেছিহে ভাল হৈছে এতিয়া ভগৱান নাই জুবিন দাই আমি যে ইমান দিনৰ পৰা কৈছিলো আল্লাহৰ বাহিৰে আৰু কোনো নাই অকল আল্লাহে হৈছে সব কিছু এটা জুবিন দাও হেতুৱে কলে মানে ভগৱান নাই আমি যেটো কৈছিলো হেতু প্ৰমাণ হৈ গল তেওঁলোকৰ আৰু ভালহে হৈছে এতিয়া গতিকে মই অনুৰোধ কৰিম যি সকলে ঈশ্বৰক বিশ্বাস কৰিছে যি সকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুসৰণকাৰী যি সকলে মহাপুৰুষ মাধৱদেৱক অনুসৰণ কৰিছে যি সকলে সদায় শ্ৰীকৃষ্ণ শ্ৰীৰামৰ নাম তেওঁলোকে জপে ঠিক আছে হৰি নাম যি সকলে জপে মই তেওঁলোকক অনুৰোধ জনাম আপোনালোকে অনুগ্ৰহ কৰি জুবিন দাক ধৰ্ম নাই ভগৱান নাই বুলি নকব হেতু আপোনালোকে নিজকে নিজে লাজ দিয়া হ'ব আৰু হে মৌলবাদী সকলৰ সন্মুখত নিজকে নিজে নগ্ন কৰা হ'ব মৌলবাদী সকলে আৰু ৰাস্তা মুকলি হ'ব তেওঁলোকৰ কাৰণে তেওঁলোকে আৰু বেছি নিজৰ হে বিষাক্ত বীজবোৰ ৰোপণ কৰিব পাৰিব যে আল্লাহৰ বাহিৰে আৰু কোনো নাই এই পৃথিৱীত ঠিক আছে কাৰণ ভগৱান আল্লাহ তেওঁলোকে বেলেগ বুলি ভাবে হেকাৰণে ভগৱান বুলি তেওঁলোকে ব্যৱহাৰ কৰিব নিবিচাৰে আল্লাহ বুলি ব্যৱহাৰ কৰে তেওঁলোকে প্ৰতিটো কথাতে কাৰণ আল্লাহ ভগৱানৰ ডেফিনেশ্যন তেওঁলোকে বেলেগ বনাই ৰাখিছে এই তেনেকুৱা যিসকলৰ লেতেৰা চিন্তাধাৰা তেওঁলোকৰ কাৰণে কিন্তু পথ মুকলি কৰা হ'ব সেয়ে মই অসমৰ বৃহৎ সনাতনী সমাজক মই এজন মুছলিম ল'ৰা হিচাপে মই আপোনালোকক অনুৰোধ জনাম জুবিন দাক কোনেও যাতে আজিৰ পৰা ভৱিষ্যতে এই কথা কোনেও যাতে প্ৰচাৰ নকৰে যে জুবিন দাৰ কি নাছিলে ভগৱান নাছিলে জুবিন দাই ভগৱানত বিশ্বাস কৰা নাছিল এই কথাটো যাতে কোনেও প্ৰচাৰ নকৰে মই অনুৰোধ জনাম কাৰণ এই কথা আপোনালোকে যদি প্ৰচাৰ কৰি দিয়ে আপোনালোকে যদি নিজেই কৈ থাকে আপোনালোকে নিজেই সনাতনী হৈ পেলাই নিজেই যদি আপোনালোকৰ সমাজৰ এজন ব্যক্তিৰ কথা কয় আৰু এনেকুৱা এজন মহানায়কৰ কথা যদি আপোনালোকে প্ৰচাৰ কৰি দিয়ে যে আমাৰ জুবিনদাৰ ভগৱান বিশ্বাসী নাছিলে আমাৰ জুবিনদাৰ কোনো ধৰ্ম নাছিলে তেতিয়াহ'লে মৌলবাদী যিসকল আছে যিসকল উগ্ৰবাদী ঠিক আছে তেওঁলোকৰ কাৰণে পথ মুকলি কৰা হ'ব তেওঁলোকে আজীৱন কাল আপোনালোকক ঠাট্টা কৰিব আজীৱন কাল আপোনালোকক কি কৰিব ধেমালি কৰিব আপোনালোকৰ লগত যে তোমালোকে যাক ইমান ভাল পোৱা সেইজনেই দেখোন ভগৱান বিশ্বাস কৰা নাই তোমালোকেনো কি ভগৱান লৈ পেলাই দৌৰি ফুৰিছা তোমালোকেনো কি ধৰ্ম লৈ দৌৰি ফুৰিছা সদায় দেখোন তোমালোকক কৈছো যে ইছলামে একমাত্ৰ ধৰ্ম হয় ইয়াৰ বাহিৰে অন্য কোনো ধৰ্ম নাই আল্লাহে একমাত্ৰ ভগৱান হয় আল্লাহৰ বাহিৰে কোনো ভগৱান নাই এই কথাখিনি যে ইমান দিনৰ পৰা মৌলবাদীয়ে যে কৈ আহিছিলে এই কথাটো প্ৰমাণ হৈ নাযাবনে এতিয়া আৰু প্ৰমাণ দেখোন নিজে কৰা হ'ব আমি এতিয়া মোৰ কথাটো বুজক আপোনালোকে মই আজিয়ে মই কোৱা নাই এতিয়া বহুতে ক'ব যে মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণে মুস্তাফা আজহাৰীয়ে চিঞৰি আছে নহয় মই 10 দিন আগতে ভিডিঅ' আপলোড কৰি থৈছো যে জুবিনদাৰ ধৰ্ম আছিলে জুবিনদা সনাতনী আছিলে জুবিনদা সনাতনী আছিল বাবেই তেখেতে আপোনাৰ কবিতাৰ মাধ্যমেৰে নিজৰ পত্নীক তেখেতে ভৱিষ্যতবাণী কৰি থৈ গৈছিলে যদিহে মই জীয়াই নাথাকো তেতিয়াহ'লে তোমাৰ কপালৰ সেই হেন্দুৰ যাতে তুমি কেতিয়াও মুচি নেপেলোৱা এই কথা জুবিনদাই আগতেই কৈ থৈ গৈছিলে হাজাৰ হাজাৰ তেখেতে বৰগীত গাইছে তেখেতে হৰিনাম গাইছে
সেই ব্যক্তিগৰাকী কেনেকে নাস্তিক হ'ব পাৰে, সেই ব্যক্তিগৰাকী কেনেকে ধৰ্মহীন হ'ব পাৰে। তেখেতৰ বহু ফটো আমাৰ ওচৰত আছে। তেখেতে মন্দিৰত গৈ পেলাই সেৱা জনাইছে, তেখেতে তাতে আপোনাৰ টিকা লগাবলৈ কাৰণে তেখেতে তাতে বহি আছে, তেখেতে প্ৰসাদ লৈছে, পূজা কৰিছে, বহুত ধৰণৰ আছে তেখেতৰ আমাৰ ওচৰত। তাৰ পিছতো একাংশই আজি মৌলবাদীসকলক যোগান ধৰা যেন লাগিছে, মৌলবাদীসকলক ইন্ধন যোগাই আছে। একাংশই আমাৰ সমাজৰ একাংশই মৌলবাদী চিন্তাধাৰা মানুহক ইন্ধন যোগাইছে যে তোমালোকে যে কোৱা আল্লাহৰ বাহিৰে কোনো নাই, তোমালোকে যে কোৱা ইছলামৰ বাহিৰে কোনো ধৰ্ম নাই, এয়া সঁচা হ'ল। কাৰণ আমাৰ মহানায়ক, আমাৰ আদৰ্শ যিজন আছিলে, তেওঁৱে দেখোন কৈ থৈ গৈছে ধৰ্ম নাই, ভগৱান নাই, কোনো জাতি নাই, ধৰ্ম নাই। তাৰমানে আমি গোটেই বৃহৎ অসমীয়া জাতিটো ইমান দিনৰ পৰা কি আমি বুৰ্বক আছিলো নেকি? কিমান ডাঙৰ ষড়যন্ত্ৰ। জুবিন দাক নাস্তিক বনাই দিয়া মানে প্ৰশ্ন উঠি যাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, প্ৰশ্ন উঠি যাব মহাপুৰুষ মাধৱদেৱৰ ওপৰত, প্ৰশ্ন উঠিব আজান পীৰৰ ওপৰত, প্ৰশ্ন উঠিব অসমৰ সকলো গুৰু মহাগুৰু, অসমত থকা সকলো মন্দিৰৰ পূজাৰী পুৰোহিত, সকলো ধৰ্মগুৰুৰ ওপৰত প্ৰশ্ন উঠি যাব। আপোনালোকে কি কৰি আছে তেতিয়াহ'লে? মহানায়কে দেখোন কৈ গৈছে কোনো ধৰ্ম নাই, জাতি নাই, ভেদ নাই, কোনো ধৰ্ম নাই, জাতি নাই, ভগৱান নাই বুলি। আপোনালোকে কেলে আকৌ ভগৱানৰ পূজা আৰম্ভ কৰি দিছে? গতিকে এইটো বৃহৎ অসমীয়া সমাজক ধ্বংস কৰি পেলাব, অসমীয়া সমাজৰ অস্তিত্ব নাইকিয়া হৈ যাব, অসমীয়া সমাজ যিটো সুকীয়া পৰিচয় আছে নাইকিয়া হৈ যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গোটেই জীৱনৰ সাধনাক অপমান কৰা হ'ব, মহাপুৰুষ মাধৱদেৱৰ গোটেই জীৱনৰ সাধনাক অপমান কৰা হ'ব, আজান পীৰক অপমান কৰা হ'ব, হজৰত মহম্মদক অপমান কৰা হ'ব, শ্ৰীকৃষ্ণক অপমান কৰা হ'ব, শ্ৰীৰামক অপমান কৰা হ'ব। কথাটো আপোনালোকে বুজি পাইছেনে শ্ৰদ্ধা ৰাইজ মই কি কৈছো? গতিকে বিজেপিৰ চৰকাৰ যে আজি বিজেপি যে ৰাজপথত নামিছে, মই বহুত শান্তি পাইছো। আগতে ময়ো ভাবিছিলো শাসক পক্ষীয় হয়, তেওঁলোকে নিজেই দেখোন শাসনত আছে, তেওঁলোক কেনে নামিব লাগেনো? তেওঁলোকে ফোন এটা কৰিলে হয় দেখোন হাইকোৰ্টত যে পটাপট কি আছে সমাধান দিয়া তুমি। তেওঁলোকে ফোন এটা কৰিলেই দেখোন হয়। তাৰপিছত যিটো কাম 10 দিন লাগিব সেইটো 5 দিনত হ'ব, যিটো 5 দিনত লাগিব সেইটো 2 দিনত হ'ব। মুখ্যমন্ত্ৰীয়ে ফোন কৰি দিলে, হাইকোৰ্টৰ উকিলক বা হাইকোৰ্টৰ আপোনাৰ জজক ফোন কৰি দিলে। মই ভাবিছিলো তাৰপিছত কিয় তেওঁলোকে ৰাজপথত নামিবলগীয়া হৈছে। আজি ইয়াৰ উত্তৰটো মই বিচাৰি পাইছো। বিশেষকৈ মুখ্যমন্ত্ৰীৰ মুখৰ ভাষ্য আজি শুনাৰ পিছত মই কথাখিনি উপলব্ধি কৰিলো, বুজি পালো যে আচলতে অসমত ওলাইছে ফেক জুবিন অনুৰাগী। এটা দুটা নহয়, হাজাৰ হাজাৰ লাখ লাখ ওলাইছে, হাজাৰ হাজাৰ নাস্তিক ওলাই আহিছে, যিসকল ভগৱানক বিশ্বাস নকৰে। কিবা নহয় কিবা কাৰণত ভগৱানে তেওঁলোকৰ মনৰ আশা পূৰণ নকৰিলে, কৰবাত নহয় কৰবাত তেওঁলোকে ঠেকেচা খাইছে, কোনোবাৰ চাকৰি হোৱা নাই, কাৰোবাৰ কিবা ঝামেলা হৈছে, সেইকাৰণে ভগৱানক বিশ্বাস বাদ দিলে, কোনোবা মছজিদ যোৱা বাদ দিলেতো, কোনোবা নামঘৰ যোৱা বাদ দিলে, কোনোবাই মন্দিৰ যোৱা বাদ দিলে। তেওঁলোকে বহু দিনৰ পৰা নিজৰ ভিতৰত সেই নাস্তিকতা লুকাই ৰাখিছিলে। তেওঁলোক বহু দিনৰ পৰাই মানে সেই কথাবোৰ মুকলিকে ক'ব পৰা নাছিলে, আহ্বান জনাব পৰা নাছিলে। কিন্তু আজি এই জুবিন দাক তেওঁলোকে ঢাল স্বৰূপ বনাই পেলাই সেই নাস্তিকসকলে কিন্তু তেওঁলোকক একদম মানে আপোনাৰ মানে একদম মজবুত কৰিবলৈ, শক্তিশালী কৰিবলৈ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰি আছিলে। আৰু জুবিন দাক আজীৱন গোটেই পৃথিৱী জীয়াই থকাৰ লগে জুবিন দাক মানে ধৰ্মহীন নাস্তিক ব্যক্তি ৰূপ বুলি তেওঁলোকে পৰিচয় দি পেলাই নিজকে তেওঁলোকে কি কৰিলেহেঁতেন, নিজকে তেওঁলোকে মানে প্ৰতিষ্ঠা কৰিলেহেঁতেন ৰাইজৰ মাজত। গতিকে বিজেপি চৰকাৰে যিটো পদক্ষেপ লৈছে মই কিন্তু খুব ধন্যবাদ জ্ঞাপন কৰিছো। মই বিচাৰো আমি সকলোৱে যিহেতু ভগৱানক বিশ্বাস কৰো, আমাৰ ষ্টাইল বেলেগ হ'ব। এতিয়া মই এজন মুছলিম হিচাপে মই মছজিদত গৈ পেলাই নামাজ পঢ়ো বা ঘৰতে মই নামাজ পঢ়ো, ঈশ্বৰক আল্লাহক সেৱা কৰো। আপোনালোকে কোনোবাই নামঘৰত যায়, কোনোবাই মন্দিৰলৈ যায়, হয়নে? আমি মোটামুটিতো ঈশ্বৰক বিশ্বাস কৰো আমি চবেই। আমাৰ যে ঈশ্বৰক বিশ্বাস কৰা যিটো পৰম্পৰা আছে আমাৰ অসমত আছে, আমি পূৰ্বৰ কালৰে পৰা আমাৰ দাদা পৰদাদা আমাৰ পূৰ্বপুৰুষসকলে যে ঈশ্বৰক যে বিশ্বাস কৰি আহিছিলে, ধৰ্মত যে বিশ্বাস কৰিছিলে, ধৰ্ম যে এটা শান্তিৰ পথ হয়, সেই কথাটো যে বিশ্বাস কৰি আহিছিলে, সেই গোটেই পৰম্পৰাক নষ্ট কৰিব বিচাৰি আছে কিছুমান নামধাৰী নেতাই। নিজকে জুবিন ভক্ত বুলি কয়, তেওঁলোকে নিজকে জুবিন ভক্ত বুলি কয়। আগৰ জুবিন দাক তেওঁলোকে ধৰ্মহীন নাস্তিক বনাই দিব বিচাৰি আছে। এইটোতো এটা কাৰণ হলেই ডাঙৰ, তাৰপিছততো আৰু বহুত কাৰণ আছে ন। কাৰণ বাট মুকলি কৰিছে, কাৰণ তেওঁ যদি কিবা এটা ধৰ্ম থাকে তেতিয়াহ'লেতো তাত গৈ পেলাই চাগে বহুতৰ কাৰণে গৈ পেলাই তাতে সেৱা কৰাটো হাৰাম হৈ যাব, বহুতৰ কাৰণে তেখেতৰ তাত চাকি বন্তি জ্বলোৱা হাৰাম হৈ যাব, হয় নহয়? সেইকাৰণে তেওঁলোকে নাস্তিক বনাই দিয়ক তেওঁক, তেতিয়া চাকি বন্তি জ্বলোৱাটো প্ৰব্লেম নাথাকিব। নহ'লেতো প্ৰশ্ন কৰিব ন মুস্তাফা কামাল আজহাৰীৰ দৰে মানুহে যে তোমালোকে তাত গৈ কিয় সেৱা কৰিছিলা।
ইমান দিনে তোমালোকেতো নিজকে কৈ আহিছিলা যে আমি এইবোৰ ভাল নাপাওঁ, আমাৰ কাৰণে হাৰাম টাৰাম অমুক তমুক, এতিয়া কিয় সেৱা কৰি দিলা গৈ পেলাই? সেইকাৰণে বাট মুকলি কৰা হৈছে, তেওঁক নাস্তিক বনাই দিয়ক। তেওঁ সনাতনী হৈ থাকিলে আমাৰ প্ৰব্লেম হ'ব। তেওঁক যিমান পৰা যায় নাস্তিক বনাওক, তেওঁক নাস্তিক বনালেহে গৈ পেলাই নিজৰ ৰাস্তা মুকলি হ'ব, নিজে বাচিব পাৰিব। তেওঁক নাস্তিক নবনাই, তেওঁক যদি আস্তিক বনাই পেলাই যদি সনাতনী বনাই দিয়া যায়, তেওঁৰ সনাতনী হয় বুলি প্ৰচাৰ কৰি দিয়া যায়, তেতিয়াহ'লে বহুতৰে বিপদ আহিব। বুজি পাইছেনে শ্ৰদ্ধা ৰাইজ? নিজকে বচাবলৈ কাৰণে প্ৰাণৰ শিল্পীক নাস্তিক বনোৱাৰ এক ষড়যন্ত্ৰ অসমত চলিছে। মই এই ভিডিঅ'ৰ মাধ্যমেৰে, আপোনালোকৰ মাধ্যমেৰে মই ক'ব বিচাৰিম, জুবিন দাক চৰম অপমান কৰা হৈ আছে, জুবিন দাৰ সাধনাক চৰম অপমান কৰা হৈছে, জুবিন দাৰ মুখৰ বাণীক অপমান কৰা হৈছে, জুবিন দাই যিটো কথা কৈছিল সেই কথাক অপমান কৰা হৈছে, জুবিন দাই যিটো মেছেজ দিব বিচাৰিছিলে তাৰে সম্পূৰ্ণ ওলোটা মেছেজ এটা পৃথিৱী ৰাইজক দিয়া হৈছে। ওলোটা হয় নহয়, আপোনালোকে কওক। মৃত্যু আৰু জন্ম মৃত্যু ভগৱানৰ হাতত থাকে। জুবিন দাই এনেকে গৈ পেলাই সাগৰত পানীত পৰি তেখেতৰ অকাল বিয়োগ হ'ব, সেইটো ঈশ্বৰেইটো নিৰ্ধাৰণ কৰিছে নহয়। কোনে নিৰ্ধাৰণ কৰিলে? সেই নাস্তিকবিলাকে নেকি অসমত থকা? ঈশ্বৰ নাই বুলি তেওঁলোকে অসমত মানে এইটো বিয়পাব বিচাৰি আছে ৰাইজৰ মাজত যে ঈশ্বৰ নাই, ঈশ্বৰ বোলা কোনো বস্তু নাই। ঈশ্বৰ নাই বুলি তেওঁলোকে বুজাব বিচাৰি আছে। আৰু মৌলবাদীবিলাকে তো কয়ে ভগৱান ঈশ্বৰ নাই, আল্লাহ আছে, বাছ, ইয়াৰ বাহিৰে কোনো নাই। তেওঁলোকৰ পথ মুকলি হৈ আছে। এফালেদি মৌলবাদীসকলৰ মানে খুব লাভ হৈ আছে, আনফালেদি আপোনাৰ নাস্তিকসকলৰ লাভ হৈ আছে। দুটা পাৰ্টিৰ লাভ হৈছে এই কথাটোত। জুবিনদাৰ ধৰ্ম নাই, জাতি নাই আৰু ভগৱান নাই বুলি ক'লে দুটা পাৰ্টিৰ লাভ হয়। এটা নাস্তিক পাৰ্টিৰ লাভ হৈ আছে, আগৰে পৰা নাস্তিক আছিলে তেওঁলোক, আৰু মৌলবাদীসকলৰ লাভ হৈ আছে। কাৰণ তেওঁলোকে কৈ আছে পৃথিৱীত কোনো জাতি নাই ধৰ্ম নাই, আছে যদি অকল আমাৰটোৱে আছে। পৃথিৱীত কোনো জাতি নাই ধৰ্ম নাই, আছে যদি অকল আমাৰটোৱে আছে। আৰু কোনো ভগৱান নাই, আছে যদি অকল আমাৰ আল্লাহ আছে। এইটোতো তেওঁলোকে কৈ আহিছে ইমান দিনৰ পৰা। সেই তেওঁলোকৰ লাভ হ'ল নাই এতিয়া? গতিকে অসমীয়া সমাজক মই অনুৰোধ জনাম যে এইটো নিজৰ কয় নহয় নিজৰ ভৰিত নিজে কুঠাৰ মাৰা, এইটো নিজৰ ভৰিতে নিজে কুঠাৰখন মাৰা হোৱা নাই নেকি? যিমান পৰা যায় আমি জুবিন দাক আস্তিক সনাতনী হিচাপেহে প্ৰচাৰ কৰিব লাগে। কচম খোদা কি জুবিন দা যদি নামাজ পঢ়িব গ'লহেঁতেন বা জুবিন দাই যদি এনেকুৱা টুপি চুপি পিন্ধি থাকিলেহেঁতেন, মই তেখেতক নাস্তিক বুলি কোৱা সকলৰ কথা বেয়া আছিলে, কিন্তু মই এৰি নিদিলোহেঁতেন। জুবিন দা যদি কোনোবা মুছলমান পৰিয়ালত জন্ম হলহেঁতেন, নহয়, জুবিন দা যদি কোনোবা মুছলমান পৰিয়ালত জন্ম হলহেঁতেন আৰু যদি তেখেতে নামাজ পঢ়িলেহেঁতেন, কোৰাণ পঢ়িলেহেঁতেন জীৱনত, তাৰপিছত যদি তেখেতে ক'লেহেঁতেন মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ভগৱান নাই, তেনেকুৱা কথা যদি তেখেতে কৈ গ'লহেঁতেন, তেখেতৰ অকাল মৃত্যুৰ পিছত চবতকে আগত মই নামিলোহেঁতেন ৰাজপথত যে জুবিন দা ঈশ্বৰ বিশ্বাসী আছিলে, জুবিন দা নাস্তিক নাছিলে। মই তেখেতক কেতিয়াও হ'ব নিদিলোহেঁতেন, নাস্তিকৰ ৰাস্তাত তেখেতক কেতিয়াও লৈ যাব নিদিলোহেঁতেন কাকো। যদিহে তেখেতে জীৱনত যদি তেখেত মুছলিম পৰিয়ালত যদি জন্ম ললেহেঁতেন। গতিকে মই সনাতনীসকলক অনুৰোধ জনাম, মোৰ অনুৰোধ আপোনালোকৰ ওচৰত, তেখেত সনাতনী পৰিয়ালত জন্ম লৈছে, তেখেতৰ মা দেউতা সনাতনী হয়, তেখেতৰ পত্নী সনাতনী, তেখেতৰ ভণ্টি সনাতনী হয়। তাৰ পিছত আপোনালোকে কি হিচাপে প্ৰকাশ কৰে যে তেখেত নাস্তিক আছিলে, তেখেতৰ জাতি নাছিলে, ধৰ্ম নাছিলে, ভগৱান নাছিলে? সেইটো মই আচৰিত হৈছো, মই বহুত বেছি আচৰিত হৈছো। আৰু বিজেপি চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো যে ইমান ডাঙৰ এটা ষড়যন্ত্ৰ তেওঁলোকে ফাদিল কৰিছে। সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি ৰাজপথত নামি পেলাই জুবিন দা যে আস্তিক আছিলে, ধাৰ্মিক আছিলে, আৰু আমাতকৈ বেছি ধাৰ্মিক আছিলে, আমাতকৈ বেছি ঈশ্বৰ বিশ্বাসী আছিলে, সেই কথা যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰীৰ আজিৰ বাৰ্তাই অসমত উঠি অহা নৱপ্ৰজন্মক এক নতুন পথ দেখাব, নাস্তিকসকলৰ পথ বন্ধ কৰিব, নাস্তিকতাৰ বাট বন্ধ কৰিব। নাস্তিকতাৰ যি বাট মুকলি কৰিছিলে তেওঁলোকে জুবিন দাৰ আশ্ৰয় লৈ পেলাই, জুবিন দাক নাস্তিক সজাই পেলাই, সেই বাট বন্ধ হ'ব এতিয়া। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলোৱে কিন্তু ধন্যবাদ জ্ঞাপন কৰিব লাগে, কাৰণ নাস্তিক বোলা ব্যক্তিজন প্ৰতিজন আস্তিকৰে শত্ৰু হয়। মনত ৰাখিব, নাস্তিক সি যি ধৰ্মতে নাস্তিক নহওক কিয়নো, নাস্তিক কিন্তু সকলো তেনেকুৱা মানুহৰে শত্ৰু হয় যিজন মানুহে হয় মন্দিৰত বিশ্বাস কৰিছে, নহয় মছজিদত বিশ্বাস কৰিছে, নহয় নামঘৰত বিশ্বাস কৰিছে।
বুজিছেনে নামঘৰী হওক মন্দিৰত যোৱা ব্যক্তি হওক বা মছজিদত যোৱা ব্যক্তি হওক তেনেকুৱা প্ৰতিজন ব্যক্তিৰ শত্ৰু হৈছে নাস্তিক আৰু নাস্তিকতা হৈছে আটাইতকৈ ডাঙৰ আপোনাৰ কেন্সাৰ বেমাৰ এই নাস্তিকতা যেতিয়া মানুহৰ ভিতৰত এবাৰ সোমাই যায় নহয় সেই মানুহজনক আপুনি জীৱন কালত কেতিয়াও আৰু আস্তিক বনাব নোৱাৰিব সেই মানুহজনক কেতিয়াও আপুনি ঘূৰাই মছজিদলৈ লৈ যাব নোৱাৰিব কেতিয়াও ঘূৰাই লৈ যাব নোৱাৰিব মন্দিৰলৈ কেতিয়াও ঘূৰাই লৈ যাব নোৱাৰিব নামঘৰলৈ কাৰণ তেওঁৰ ভিতৰত আহি গৈছে নাস্তিকতা তেওঁ এতিয়া ভগৱানৰ ওপৰত প্ৰশ্ন কৰা আৰম্ভ কৰিব ডাঙৰ ডাঙৰ প্ৰশ্ন কৰিব উলুটা পুলুটা প্ৰশ্ন মানে যিবোৰ প্ৰশ্নৰ উত্তৰ মইতো দি দিম কিন্তু সাধাৰণ মানুহে দিব নোৱাৰিব নাস্তিকৰ যিমান ডাঙৰ প্ৰশ্ন আছে এই পৃথিৱীত যিমান ডাঙৰকে ডাঙৰ প্ৰশ্ন আছে মোক কৰক মই দি দিম নাস্তিকৰ প্ৰশ্নৰ উত্তৰ বাস মৰ্যাদা বজাই ৰাখি মাৰ্জিত ভাষাত মোৰ লগত হাঁহি মুখে আলোচনা কৰি চাওক যদি নাস্তিক আস্তিক হৈ নগৈছে মই মোৰ নাম সলনি কৰি দিম মুস্তাফা কামাল আজহাৰীয়ে নিজৰ নাম সলনি কৰি দিব মই সামাজিক মাধ্যম ত্যাগ কৰি দিম যদি নাস্তিক জিকিব পাৰে মোৰ লগত বহি কেতিয়াবা হে অসমৰ নাস্তিক হওক ভাৰতৰ নাস্তিক হওক হে আমেৰিকাৰ নাস্তিক হওক জৰে নাস্তিক হওক কোনোবা নাস্তিক যদি মোৰ লগত জিকি যাব পাৰে তেতিয়াহ'লে মই কৈছো নহয় মই নিজেই সামাজিক মাধ্যম ত্যাগ দিম মই গুচি যাম জংগললৈ আকৌ সাধনা কৰিমগৈ মই গতিকে শ্ৰদ্ধাৰ ৰাইজ প্ৰাণৰ শিল্পী জুবিন দাক আপোনালোকে কেতিয়াও নাস্তিক নবনাব তেখেতক ধৰ্মহীন ব্যক্তি বুলি নকব ভগৱান বিশ্বাস নকৰা ব্যক্তি বুলি আপোনালোকে কেতিয়াও প্ৰচাৰ নকৰিব এয়া প্ৰাণৰ শিল্পী জুবিন দাক অপমান কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন দাৰ পৰিয়ালক অপমান কৰা হ'ব যিটো পৰিয়ালত তেখেতে জন্ম গ্ৰহণ কৰিছে যিখন দেশৰ কাৰণে তেখেতে কাম কৰিছে যি দেশৰ কাৰণে যি মাটিৰ কাৰণে যি ৰাইজৰ কাৰণে তেখেতে বলিউড ত্যাগ কৰিছে এই অসমবাসীক অপমান কৰা হ'ব গোটেই অসমৰ সভ্যতা সংস্কৃতিক অপমান কৰা হ'ব অসমৰ সভ্যতা সংস্কৃতিত নাস্তিকতা নাই অসমৰ সভ্যতা সংস্কৃতি জড়িত হৈ আছে আস্তিকতাৰ লগত নাস্তিকতাৰ লগত জড়িত হৈ থকা নাই অসমৰ সভ্যতা সংস্কৃতিৰ লগত এনেকুৱা ধৰণৰ কথা নাই যে ভগৱান বিশ্বাস নকৰে আগৰে পৰা অসমৰ প্ৰকৃত অসমীয়া প্ৰতিজন ব্যক্তিয়ে ভগৱানত বিশ্বাস কৰি আহিছে ডাঙৰ ডাঙৰ গুৰু মহাগুৰুসকলে ভগৱানত বিশ্বাস কৰি গৈছে ভৱিষ্যতে কিন্তু এটা ডাঙৰ এটা চিন্তাৰ বিষয় হ'ব আপোনালোকে মোৰ কথাখিনি বুজি পাইছেনে এইটোকে মই ক'বলৈ কাৰণে আজি ইয়ালৈ আহিছিলো আপোনালোকৰ সন্মুখত যে জুবিন দাৰ প্ৰাণৰ শিল্পী তেখেত সম্পূৰ্ণ ধৰ্মত বিশ্বাসী আছিলে ধাৰ্মিক আছিলে তেখেত মহাদেৱৰ ভক্ত আছিলে অকল মহাদেৱই ভক্তই নহয় তেখেত ৰামৰ ভক্ত আছিলে তেখেত কৃষ্ণৰ ভক্ত আছিলে তেখেত হজৰত মহম্মদৰ ভক্ত আছিলে তেখেত যীশুৰ ভক্ত আছিলে তেখেত গৌতম বুদ্ধৰ ভক্ত আছিলে তেখেত আপোনাৰ সাই বাবাৰ ভক্ত আছিলে তেখেত গুৰু নানকৰ ভক্ত আছিলে পৃথিৱীৰ যিমান ধৰ্মগুৰু আছে যিমান অৱতাৰ আছে জুবিন দা সকলোৰে ভক্ত আছিলে আৰু আটাইতকৈ বেছি তেখেতে যেহেতু নিজৰ থাকে অলপ মৰম এক্সট্ৰাকে শ্ৰদ্ধা সেইখিনি মহাদেৱৰ কাৰণে আছিল সেইকাৰণে মহাদেৱৰ স্পেচিয়েলি তেখেতে মহাদেৱৰ ছবি অংকন নিজৰ দেহাত কৰি লৈছিলে গতিকে জুবিন দাক নাস্তিক সজাই পেলাই আপোনালোকে জানো মনত শান্তি পাব জুবিন দাক নাস্তিক সজালে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰা নহব জুবিন দাক নাস্তিক সজালে জুবিন দাৰ ধৰ্ম নাই বুলি ক'লে জানো মহাপুৰুষ মাধৱদেৱক অপমান কৰা নহব জুবিন দাৰ ধৰ্ম নাই বুলি কৈ এই কথাখিনি কৈ পেলাই জানো বৃহৎ অসমীয়া সমাজক অপমান কৰা নহব জুবিন দাৰ কথাৰ অৰ্থ কি আছিল মই কলো আপোনালোকক জুবিন দাই যিটো কথা কৈছিলে যে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মোৰ ভগৱান নাই মই মুক্ত হয় কথাষাৰ জুবিন দাই কৈছে কিন্তু এইটো কথাৰ দুটা অৰ্থ মই আপোনালোকক কৈ থৈছো প্ৰথমটো কথা হ'ল এইটো এটা চিনেমাৰ ডায়লগ এই চিনেমাত বিশেষ কিবা এটা মেছেজ তেখেত দিব বিচাৰিছিলে চিনেমাৰ মাধ্যমেৰে এইটো চিনেমালৈকে থাকিব লাগে এইটো প্ৰথমটো কথা দ্বিতীয়টো কথা যিটো একেবাৰে মানে আধ্যাত্মিক এটা ব্যাখ্যা হয় এই কথাৰ যে মোৰ কোনো জাতি নাই অৰ্থাৎ সকলো জাতিয়ে মোৰ জাতি মোৰ কোনো ধৰ্ম নাই অৰ্থাৎ সকলো ধৰ্মতে মই বিশ্বাসী মোৰ কোনো ভগৱান নাই অৰ্থাৎ ভগৱানৰ সকলো ৰূপতে মই বিশ্বাসী মোৰ কোনো এটা ভগৱান নাই বা এটা ভগৱানৰ ৰূপত মই বিশ্বাসী নহয় এটা ভগৱান নাই নহয় মানে ভগৱানৰ এটা ৰূপত মই বিশ্বাসী নহয় ভগৱানৰ যিমান ৰূপ আছে যিমান কায়া আছে সকলো ভগৱানৰ ৰূপতে মই বিশ্বাসী এইটোহে জুবিন দাৰৰ অৰ্থ আছিলে কাৰণ জুবিন দাই ক'ব বিচাৰিছিলে যে মই এজন শিল্পী হওঁ মই আপোনালোকৰ হওঁ আপোনালোক মোৰ হয় ইয়াতে হিন্দু মুছলমান শিখ আপোনাৰ বৌদ্ধ খ্ৰীষ্টিয়ান যিমান আছে সকলো ব্যক্তিয়ে মোৰ হয় মই আপোনালোকৰ হওঁ সকলো সমাজে মোৰ হয় মই আপোনালোকৰ হওঁ কাৰণ মই এজন শিল্পী হওঁ আৰু মই মানৱতাৰ বাৰ্তা দি ফুৰিছো সেইকাৰণে এই ষ্টেজত যেতিয়া মই আহোঁ তেতিয়া মই সকলোৰে হওঁ যেতিয়া মই ৰাইজৰ কাৰণে ঘৰৰ পৰা ওলাই যাওঁ তেতিয়া মই সকলোৰে হৈ যাওঁ মই তেতিয়া হিন্দুৰো হওঁ মুছলমানৰো হওঁ খ্ৰীষ্টানৰো হওঁ বুদ্ধিষ্টৰো হওঁ মই শিখৰো হওঁ তেতিয়া এই কথাটোৱে তেখেতে ক'ব বিচাৰি আছিলে তেখেতে এইটো কোৱা নাই যে মোৰ ব্যক্তিগত জীৱনত
মই ভগৱান নামানো, ভগৱান বিশ্বাস নকৰো মই, সেইটো তেখেতে কোৱা নাই। বুজিব লাগিব কথাখিনি, কি বাৰ্তা দি আছিলে। সমাজখন কিমান বিশৃংখল হৈ আছে চাৰিওফালে, ধৰ্মৰ নামত কিমান বিভাজন হৈছে গোটেই অসমত। তেখেতে এইটো বিচৰা নাছিলে ধৰ্মৰ নামত বিভাজন হোৱাটো। তেখেতে ধৰ্মৰ নামত বিভাজনটো তেখেতে আটাইতকৈ বেছি বেয়া পাইছিলে। ধৰ্মৰ নামত বিভাজন হ'ব নালাগে, মানুহ ধৰ্মৰ নামত এজনে আনজনৰ লগত কাজিয়া কৰিব নালাগে। এই কথাৰ বিৰোধিতা কৰিহে জুবিন দাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। তেখেতে এই কথাটো এইটো কোৱা নাছিলে যে হয় মই ব্যক্তিগতভাৱে মই সঁচাকে কোনো জাতি ধৰ্ম মোৰ নাই, মোৰ ভগৱান নাই, এইটো কোৱা নাছিলে তেখেতে। তেখেতে কৈ আছিলে অসমত বা যিটো পৰিস্থিতি হৈছে আমাৰ, বা গোটেই ভাৰতত যিটো পৰিস্থিতি হৈছে, গোটেই পৃথিৱীত যিটো পৰিস্থিতি হৈছে ধৰ্মৰ নামত, যিটো ধৰ্মৰ নামত কেলেংকাৰী হৈছে, ধৰ্মৰ নামত যিটো বিভাজন হৈছে, ধৰ্মৰ নামত যিটো মাৰপিট হৈছে, ধৰ্মৰ নামত যিটো যুদ্ধ হৈছে আজি গোটেই পৃথিৱীত, এই ধৰ্মীয় যিটো যুদ্ধ, যাৰ বাবে আজি মানৱতা কৰবাত হেৰাই গৈছে, মানৱীয় লক্ষণবোৰ গুণবোৰ নাইকিয়া হৈ গৈছে, সেই ধৰ্মীয় যিবোৰ বিভাজন, সেই বিভাজনখিনি আঁতৰাবলৈ কাৰণে, সকলোকে এক কৰিবৰ কাৰণে তেখেতে কথাটো কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। অৰ্থাৎ সকলো এক হওকচোন আপোনালোকে, ধৰ্মৰ নামত বিভাজন নকৰিব আপোনালোকে, নিজৰ নিজৰ ধৰ্ম নিজে নিজে পালন কৰক, কিন্তু মই ভাল অমুক বেয়া, মই জান্নাতত যাম অমুক নৰকত যাব, ঠিক আছে, মোৰ ভগৱান চবতকে ভাল, তোমাৰ ভগৱান বেয়া, তুমি ভগৱানক যিটো নাম দি মাতিছা এইটো ভুল নাম দি মাতিছা, মই মাতা নামটো শুদ্ধ। এইবোৰ যিবোৰ কাজিয়া হৈ আছে, এই কাজিয়াখিনিৰ বিৰোধিতাহে আমাৰ জুবিন দাই কৰি আছিলে। সেইকাৰণেহে তেখেতে এই কথাখিনি কৈছিলে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই। অৰ্থাৎ এই ভগৱান লৈ পেলাই ইমান কাজিয়া কেলে? যাৰ যিটো ৰূপত মন যায় বিশ্বাস কৰা, যাৰ যেনেকে মন যায় সেৱা কৰা, যাৰ যেনেকে মন যায় প্ৰাৰ্থনা কৰা, পূজা কৰা, আৰাধনা কৰা, নামাজ পঢ়া, কিন্তু কাজিয়া কেলে কৰা যে অমুকৰ ভগৱান বেয়া, মোৰ ভগৱান ভাল? এইটোতো হ'ব নালাগে। আৰু এইটো কৰিছে কোনে? ধৰ্মগুৰুসকলে কৰিছে, ৰাইজে কৰা নাই। এই ধৰ্মগুৰুবিলাকে কৰি ফুৰে এইবোৰ কাম। কট্টৰবাদী কিছুমান আছে নহয়, কিছুমান হ'ব একদম মৌলবাদী, কিছুমান হ'ব উগ্ৰ কট্টৰবাদী, ঠিক আছে। আমাৰ মুছলমানত আমাৰ যিটো ধৰ্মটো মোল্লাবিলাকতো হয় কট্টৰবাদী, উগ্ৰবাদী। তাৰপিছত সনাতনতো বহুত ওলাইছে কট্টৰবাদী, উগ্ৰ সনাতন প্ৰচাৰ কৰে তেওঁলোকে। তেনেকে আমাৰ খ্ৰীষ্ট ধৰ্মটো আছে, তেওঁলোকেও ভাবে আমিয়ে বেষ্ট, আমাৰ বাহিৰে কোনো ভাল নাই আৰু পৃথিৱীত, ঠিক আছে। ইছলামত ভাবি আছে বহুতে আমিয়ে বেষ্ট, আমাৰ বাহিৰে কোনো ভাল নাই আৰু পৃথিৱীত। সনাতনত কিছুমানে ভাবি আছে আমিয়ে বেষ্ট, আমাৰ বাহিৰে কোনো নাই পৃথিৱীত। আৰু এই যে এই কথাবোৰ যে আমিয়ে বেষ্ট, আমাৰ নিয়মখিনিয়ে চবতকে ভাল, আমি কৰা কামখিনিয়ে চবতকে ভাল, আৰু আমাৰ বাহিৰে বাকীবোৰ ভাল নহয়, যিবোৰ উগ্ৰবাদ, যিটো উগ্ৰবাদ আছে নহয়, প্ৰতিটো ধৰ্মতে আছে সেইটো উগ্ৰবাদ। সেইটো ইছলামত আছে বহুত বেছি, সনাতনতো আছে, খ্ৰীষ্ট ধৰ্মতো আছে, বুদ্ধিষ্টসকলৰ মাজতো আছে। এই ধৰ্মীয় উগ্ৰবাদৰ বিৰোধিতা কৰিছিলে তেখেতে এই কথাৰে, ধৰ্মীয় কট্টৰবাদৰ বিৰোধিতা কৰিছিলে জুবিন দাই। আৰু সেইকাৰণে তেখেতে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। ইয়াৰ অৰ্থ আমি উলিয়াই লৈছো কিছুমানে, যে সঁচাকে কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই, নাস্তিক হয় তেওঁ। লাজ লাগিব লাগে যে আমি এনেকুৱা এজন মহানায়কক নাস্তিক বনাই পেলাইছো। যিজন ব্যক্তিয়ে হাজাৰ হাজাৰ গীত ৰচনা কৰিছে, তেওঁৰ লিখা গীত সহজে ভালকে অসমীয়াত মেজৰ লোৱা এজন ছাত্ৰ ছাত্ৰীয়ে বুজি নাপাব অৰ্থ। তেখেতে লিখি যোৱা গীতবোৰ ভাবিবলগীয়া হৈ যাব যে গীতৰ অৰ্থ কি। এটা কলি আন এটা কলিৰ লগত সংযোগ কৰি পেলাই চিন্তাত কৰিব লাগিব, তাৰ পিছত গৈ অৰ্থ ওলায়। সেই তেনেকুৱা এজন হাজাৰ হাজাৰ গীত ৰচনা কৰা এজন ব্যক্তিৰ মুখৰ বাণী আমি বিকৃত কৰিলো। আমি ইমান সহজতে বুজি পাই গলো যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মানে মোৰ একোৱে নাই আৰু মই নাস্তিক। আমি এইটো উলিয়ালো তেখেতৰ অৰ্থ। ইমান ডাঙৰ এজন কবি, এজন মহাকবি বুলি ক'ব লাগিব তেখেতক। ইমান ডাঙৰ এজন লেখকৰ আপোনাৰ লেখনিত আমি কি কৰিছো, লেখনিক আমি বিকৃত কৰি পেলালো আজি। জুবিন দা কিমান ডাঙৰ লেখক হয় আপোনালোকে ভাবি চাওকচোন। তেখেতে কিমান ভাল ভাল কিমান গভীৰ তথ্যৰ কথাবোৰ তেখেতে গীতৰ মাধ্যমেৰে প্ৰচাৰ কৰিছে। তেনেকুৱা এজন ব্যক্তিয়ে কেতিয়াও এনেকুৱা কথা ক'ব পাৰে নেকি? নোৱাৰে। তেখেতে আমাক কি কৈ আছিলে বুজিব লাগিব। তেখেতে বাৰে বাৰে কৈ থাকিছিলে কথাষাৰ, মই ঘেণ্টা কেয়াৰ নকৰো, মই ঘেণ্টা কেয়াৰ নকৰো, মই কাকো কেয়াৰ নকৰো। কি কৈছিলে তেখেতে আচলতে? অকল চৰকাৰৰ বিৰোধী নহয়, অকল নেতাবিলাকৰ কাৰণে কোৱা নাছিলে তেখেত। আৰু নেতা বুলিলে অকল ৰাজনীতিৰ নেতা নহয়। তেখেত নেতা বুলি যেতিয়া কৈছিলে সকলো ধৰণৰ নেতা, সেয়া ৰাজনৈতিক নেতা, অৰাজনৈতিক নেতা, ধৰ্মীয় নেতা, সকলো নেতাকে তেখেতে কৈছিলে এইবোৰ পাপৰ, ঠিক আছে, শব্দ।
তেখেতৰ অৰ্থ বুজিব লাগিব নহয় এনেকুৱা কথা আপোনালোকে শুনিছে নেকি কেতিয়াবা যে পাপৰ বুলি তুলনা দিছিলে শব্দ হয় মাথো অন্য একো নহয় কিমান ডাঙৰ কবি হ'ব লাগিব কিমান ডাঙৰ লেখক হ'ব লাগিব কিমান গভীৰ জ্ঞানৰ মালিক হ'ব লাগিব এজন ব্যক্তিয়ে মই হিৰে হিৰে অনুভৱ কৰি আছো কাৰণ আমি পঢ়ো কিতাপ পঢ়ো আমি বুজি পাওঁ এজন মানুহে এনেকুৱা কথা লিখিবলৈ হলে এনেকুৱা শব্দ ব্যৱহাৰ কৰিবলৈ হলে তেখেত কিমান জ্ঞানৰ মালিক হ'ব লাগিব তেখেতৰ ওপৰত ঈশ্বৰৰ কৃপা থাকিব লাগিব ভগৱানৰ আশীৰ্বাদ থাকিব লাগিব তেতিয়া লিখিব পাৰিব এনেকুৱা কথা আজি মায়াবিনী গানটো কি ইমান সহজ নেকি কোনোবাই ইমান সহজতে লিখি দিব পাৰিব নেকি এনেকুৱা এটা গান কোনোবাই লিখকচোন চাও এনেকুৱা এটা কম্পোজ কৰকচোন চাও সুৰ পাৰিব আছে অসমত কোনোবা যে মায়াবিনীৰ টক্কৰৰ এটা গান লিখি পেলাই তেনেকুৱা কম্পোজ কৰি দিয়ক এনেকুৱা সুৰ তাল মিলাই দিয়ক পাৰিব কোনোবা পাৰিব কম্পোজাৰে নোৱাৰে গতিকে এনেকুৱা সুৰ তাল মিলাই এনেকুৱা লেখনিত নিশ্চয় ঈশ্বৰৰ আশীৰ্বাদ থাকে ভগৱানৰ আশীৰ্বাদ থাকে গতিকে তেনেকুৱা এজন ডাঙৰ ৰাইটাৰ এজন ডাঙৰ লেখক এজন জ্ঞানী গুণীৰ মুখৰ বাক্যক আমি বিকৃত কৰিব নাপায় আমি সেইখিনি শিক্ষিত সমাজৰ কাৰণে এৰি দিব লাগে সেইটো চৰ্চাৰ বিষয় বনাব লাগে যে তেখেতে যিটো কথা কৈছিলে আচলতে চৰ্চাত আহিব লাগে যে কথাটোৰ অৰ্থটো কি আছিলে তাকে নকৰি কিছুমান এনেকুৱা ফটুৱা মানুহ ওলাইছে সমাজত মই তেওঁলোকক ফটুৱা বুলি ক'ম জ্ঞানটো নায়ে ঠিক আছে তেওঁলোকে এটা সিধা অৰ্থ উলিয়াইছে সিধা অৰ্থ জুবিনদাৰ ধৰ্ম নাই জুবিনদাৰ জাতি নাই জুবিনদাৰ কোনো ভগৱান নাই জুবিনদাৰ নাস্তিক হয় এইটো উলিয়াই লৈছে তেওঁলোকে জুবিনদাৰ মুখৰ বাণীৰ পৰা এই ফটুৱাবিলাকৰ কাৰণে আজি আমাৰ প্ৰাণৰ জুবিনদাৰ অপমান হৈছে অকল জুবিনদাৰ অপমানে হোৱা নাই লগতে হাজাৰ আস্তিক মানুহৰ অপমান হৈ আছে যিসকলে ঈশ্বৰত বিশ্বাস কৰে নিজকে সোধকচোন আপুনি ঈশ্বৰক বিশ্বাস নকৰে নেকি কৰে নে নকৰে যদি নকৰে মোৰ লগত আহিব আধা ঘণ্টা কথা পাতক ঈশ্বৰ বিশ্বাস আপোনাৰ হিৰে হিৰে আপুনি কৈ দিব যে মই ঈশ্বৰ বিশ্বাসী হৈ যাম আজিৰ পৰা আছে কোনোবা নাস্তিক অসমত কোনোবা নাস্তিক আছে নেকি কোনোবা নাস্তিক সেয়া সনাতনী নাস্তিক হওক মুছলমান নাস্তিক হওক খ্ৰীষ্ট ধৰ্মৰ নাস্তিক হওক আৰু কোনোবা নাস্তিক আছে অসমত কোনোবা মুস্তাফা কামাল আজহাৰীৰ লগত ফেচ টু ফেচ আলোচনা কৰা ঠিক আছে মুস্তাফা কামাল আজহাৰীৰ লগত ফেচ টু ফেচ আলোচনা কৰক নাস্তিকতা উলিয়াই দিম কোনফালে ওলাই যাব নহয় নিজে গম নাপাব ঠিক আছে कहते इतने छेद करेंगे कि सांस किधर से लेंगे और किधर से और वो काम करेंगे समझ में नहीं आएगा তেনেকুৱা হ'ব নাস্তিকতা কোনফাল দি ওলাই যাব যে কোনো ঠিক নাই নাস্তিকতা কোনফাল দি যে শৰীৰৰ কোনটো ফুটা দি ওলাই যাব কোনো ঠিক নাই গতিকে মুকলিয়াকে মই নাস্তিকসকলক হকিয়াই দিছো নাস্তিকতা অসমত বিয়পাই নিদিব অসমৰ সভ্যতা সংস্কৃতিৰ লগত ঈশ্বৰক বিশ্বাস কৰাটো এটা বহুত ডাঙৰ অংশ হয় অসমৰ সভ্যতা সংস্কৃতিৰ অসমৰ সভ্যতা সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব অসমখন আমি নাস্তিকতাৰ ফালে যাব দিব নোৱাৰো অসমীয়া সমাজক আমি নাস্তিকতাৰ ফালে যাব দিব নোৱাৰো গতিকে মহানায়ক জাতিৰ নায়ক ঠিক আছে জাতিৰ নায়ক সেই মহান ঈশ্বৰৰ সন্তানক আমি নাস্তিক বুলি পৰিচয় দি পেলাই আমি উঠি অহা নৱপ্ৰজন্মক বিপথে যাব দিব নোৱাৰো ঠিক আছে কিছু নেতাৰ দালালিৰ কাৰণে আমি সমাজখন ধ্বংস হ'বলৈ দিব নোৱাৰো সেয়েহে এই কথাখিনি মই আপোনালোকৰ মাজত দাঙি ধৰিলো কিছুমানে কৈ আছে মই বিজেপিৰ দালাল বাবা মই বিজেপিৰ দালাল হওঁ নে কংগ্ৰেছৰ দালাল হওঁ সেইটো এতিয়া তোমালোকে বুজি নাপাবা কোনেও এতিয়া তোমালোকে বুজি নাপাবা মই স্বয়ং আল্লাহৰ দালাল হওঁ ভগৱানৰ দালাল মই ভগৱানৰ দালাল হওঁ মই কৈ আছো বাৰে বাৰে ভগৱানৰ দালাল শুনিছা কেতিয়াবা তোমালোকে নাই শুনা নহয় মুস্তাফা কামাল আজহাৰী ভগৱানৰ দালাল হয় ঠিক আছে ডাইৰেক্ট ভগৱানে এপইণ্ট কৰিছে মোক ঈশ্বৰে এপইণ্ট কৰিছে মোৰ কাৰো এপইণ্টমেণ্টৰ প্ৰয়োজন নাই কথা ক'বলৈ কাৰণে না মুখ্যমন্ত্ৰীৰ প্ৰয়োজন আছে না প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন আছে মোক ডাইৰেক্ট আল্লাহে ঈশ্বৰ ভগৱানে পঠিয়াই দিছে যে কাম কৰা যোৱা তোমাক আমি পঠিয়াইছো গতিকে মোৰ লগত ক'ত বিজেপি তুলনা কৰে ক'ত কংগ্ৰেছক তুলনা কৰে আপোনালোকে লাজ লাগিব লাগে যে কংগ্ৰেছ বিজেপি লৈ পেলাই মোৰ সন্মুখত আহে আপোনালোকে অলপ লাজ লাগিব লাগে আপোনালোকৰ এনেকুৱা কথা কওক য'ত শুনিবলৈ ভাল লাগক অলপ কথাটো সত্য কথা কোৱা সকলো মানুহে বিজেপিৰ দালাল আজিৰ তাৰিখত কাৰণ আজিৰ তাৰিখত সত্য কথা কোনে কয় অকল বিজেপিৰ মানুহে কৈ আছে ঠিক আছে সত্য কথাখিনি হয় দুই এটা ভুল তেওঁলোকৰো আছে মই নকওঁ যে বিজেপি আজি একেবাৰে ধোৱা তুলসীৰ পাত হয় বিজেপি গাখীৰেৰে গা ধুইছে মই এইটো নকওঁ ভুল আছে তেওঁলোকে বস্তুৰ দাম বহুত বঢ়াইছে যিটো কাৰণে মই নিজে ভুক্তভোগী মই তেল 100 টকা হৈ গৈছে গাড়ী তেল ভৰাবলৈ পইচা নাথাকা হৈছে এতিয়া পকেটত চিন্তা কৰিবলগীয়া হৈ যায় মোৰ গাড়ীখনত তেল ভৰালে 1 লিটাৰ ভৰালে 8 কিলোমিটাৰ মান যায় কেনেকুৱা ধৰণৰ গাড়ী এখন যে মই কিনিলো এতিয়া এখন বেছি নতুন এখন কিনিম যে সেই পইচা মোৰ ওচৰত নাইকিয়া
বুজি পাইছে এতিয়া নতুন মডেলৰ বহুত গাড়ী ওলাইছে বহুত ভাল মাইলেজ দিয়ে এতিয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপিয়ে যিটো তেলৰ দাম বঢ়াইছে 100 টকা কৰি দিছে 100 টকাৰ ওপৰত আৰু 2 পইচা নে 3 পইচা মান কিবা এটা আছে মোটামুটি 500 টকাৰ তেল ভৰালে 5 লিটাৰ নাপাও 500 টকাৰ তেল ভৰালে আপোনাৰ 4 লিটাৰ 4.99 কিবা এটা ওলাই এই মেচিনটোত মানে 500 টকাত 5 লিটাৰ তেল নাহে মানে 100 টকাত 1 লিটাৰ নাহে আৰু কম আহে 10 গ্ৰাম বা 20 গ্ৰাম মান কম আহে তো এইটোতো মই কম বিজেপিয়ে যিমান হুনকালে পৰা যায় বস্তু বাহিনীৰ দাম কমাওক তেতিয়া বিজেপি আৰু 50 বছৰ অসমত ৰাজ কৰিব ভাৰতত ৰাজ কৰিব পাৰিব আৰু বস্তু বাহিনীৰ দাম বাঢ়ি যোৱাৰ কাৰণে বিজেপি চৰকাৰৰ কিন্তু আজি নহয় কালি কেতিয়াবা ক্ষতিৰ সন্মুখীন হ'ব হেয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কম এই কথাষাৰ যে আপোনালোকে যিমান হুনকালে পৰা যায় বস্তু বাহিনীৰ দাম কম কৰি দিয়ক ডাঙৰ ডাঙৰ দালাল বিলাকৰ পকেটত যে ধনবোৰ আছে সেইবোৰ আনি লগাওক ঠিক আছে সেইবোৰ আনি লগাই দিয়ক বস্তু বাহিনীৰ দাম কম হৈ যাব আমাক তেলৰ দাম কম লাগে ঠিক আছে এটা সময়ত 70 টকা মান আছিলে 70-75 টকা আছিলে আপোনাৰ কি কয় এইটো তেল এইটো পেট্ৰল এতিয়া 100 টকা নিজৰ চকুৰ আগতে কেই বছৰতে দেখিছো 30-40 টকা বাঢ়িছে এটো কমাওক কাৰণ আমি গাড়ী চলাও এটো আমাক লাগে ঠিক আছে এটো অসুবিধা হৈছে ৰাস্তা বনাই দিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো দলং বনাইছে ধন্যবাদ জ্ঞাপন কৰিছো স্কুল বনাইছে কলেজ বনাইছে আপোনাৰ ইউনিভাৰ্চিটি বনাইছে ধন্যবাদ জ্ঞাপন কৰিছো ডাঙৰ ডাঙৰ কোম্পানী বনাইছে আহিবলৈ ৰাস্তা দিছে হুজুক দিছে জাপান লোকে লৈ যাব বিচাৰিছে ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিটো কথাতে ধন্যবাদ জ্ঞাপন কৰিছো যিমান আঁচনি দিছে অৰুণোদয় আঁচনি হওক নিযুত মইনা আঁচনি হওক বা আৰু আপোনাৰ 10,000 টকাৰ যিটো আঁচনি নামবোৰ মনত নাই মোৰ সকলো আঁচনিৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ হয় সকলোতে ধন্যবাদ জ্ঞাপন কৰিছো আজি পুলিচ প্ৰশাসন কটকটীয়া কৰিছে আজি ৰাইজত কোনো ধৰণৰ গুলাবাৰী নাই কোনো ধৰণৰ উৎপাত নাই আলফাৰ উৎপাত কমিছে আলফাক কন্ট্ৰোল কৰি ৰাখিছে বিজেপিয়ে গতিকে ধন্যবাদ জ্ঞাপন কৰিছো এই সকলোৰে কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ দেখিছো মই নিজে ভুক্তভোগী মই নিজে গৈ আছিলো আপোনাৰ লখিমপুৰৰ পৰা গুৱাহাটী মই গৈছিলো বায়া তেজপুৰ মংগলদৈ হৈ পেলাই এটা মংগলদৈত মই বাছেৰে গৈ আছিলো এইটো সময়ত মই পঢ়ি আছিলো পঢ়া অৱস্থাত আছিলো নিজৰ গাড়ী নাছিলে বাছেৰে গৈ থকা অৱস্থাত আপোনালোকে জানে মংগলদৈত তেতিয়া আপোনাৰ গুলিয়াগুলি হৈ আছিলে মংগলদৈত গুলিয়াগুলি হৈছে আমাৰ বাছ ৰখাই দিছিলে ঠিক আছে এটো কংগ্ৰেছৰ যুগৰ কথা মই কৈছো তেতিয়া গুলিয়াগুলি হৈ আছিল ৰাস্তাত এই মংগলদৈ এই বিটিএডি এৰিয়াত এফালে বহুত হাল্লা চিল্লা হৈছিল এটা সময়ত এফালে বুজিছে নাই গতিকে আমি আজি দেখিছো যে আলফাৰ উৎপাত কমিছে গুলিয়াগুলি কমিছে বম ফুটাফুটি কমিছে তাৰ বাবে বিজেপি চৰকাৰ আজি ধন্যবাদৰ পাত্ৰ আমাৰ আই মাতৃসকলক বিজেপি চৰকাৰে যিবোৰ আঁচনি দিছে বিজেপি চৰকাৰে ছোৱালীৰ জীৱন সুৰক্ষিত কৰিছে 18 বছৰ নোহোৱালৈকে ছোৱালীক বিয়া দিব নোৱাৰিব বুলি যিটো নিয়ম বনাইছে এই নিয়ম বনাই গোটেই আমাৰ ছোৱালীসকলক বা আই মাতৃক যিটো সন্মান তেখেতে দিলে তাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ বহু বিবাহ বন্ধ কৰি বিজেপিয়ে আমাৰ আই মাতৃসকলক আমাৰ ছোৱালী আমাৰ জীয়ৰী বোৱাৰীক যিটো সুৰক্ষিত কৰিলে তাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ 3 তালাক বেন কৰি পেলাই এই চৰকাৰখনে আই মাতৃৰ জীৱন সুৰক্ষিত কৰিলে তাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ বাল্য বিবাহ বন্ধ কৰি বিজেপিয়ে আমাৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত কৰিলে তাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ মুকলিকে কম সকলো জায়গাতে কম ইয়াৰ বাবে যদি কোনোবাই মোক কয় মই বিজেপিৰ দালাল তেতিয়াহলে মই বিজেপিৰ দালাল হ'ব বিচাৰিম বিজেপিৰ দালাল হ'বলৈ কাৰণে এই কথাখিনি কোৱাৰ কাৰণে যদি কোনোবাই কয় এই কথাখিনিটো ইয়াৰ আগত কোনো চৰকাৰক নেদেখিলো কৰা অসমৰ জাতীয় উৎসৱ বিহুক বিশ্বৰ দৰবাৰত বিজেপি চৰকাৰে লৈ গৈছে যাৰ বাবে বিজেপি চিৰস্মৰণীয় হৈ থাকিব বিজেপি ধন্যবাদৰ পাত্ৰ ঝুমুৰক লৈ গৈছে বিশ্বৰ দৰবাৰত বিজেপি ধন্যবাদৰ পাত্ৰ বিজেপিয়ে অসমৰ গামুচাৰ যিটো সন্মান বঢ়াইছে সেই সন্মান ইয়াৰ আগত কোনো বঢ়াব পৰা নাই যাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ আমাৰ অসমৰ ৰত্ন ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱৰ যিটো সন্মান বিজেপিয়ে বঢ়াইছে তেখেতৰ নামত 100 টকীয়া মুদ্ৰা জাৰি কৰিছে যিটো আজিলৈকে কোনো চৰকাৰে নকৰিলে যাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ প্ৰাণৰ শিল্পী জুবিন দাৰ অকাল বিয়োগৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আঁঠু লৈ পেলাই তেখেতক সেৱা কৰা আমি দেখিছো যাৰ বাবে বিজেপি ধন্যবাদৰ পাত্ৰ যে এনেকুৱা এজন মহান মুখ্যমন্ত্ৰী পাইছে বিজেপিয়ে যি নিজকে
মুখ্যমন্ত্ৰী ৰূপে নহয় জুবিন অনুৰাগী ৰূপে পৰিচয় দি ভাল পায় এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় নহয় মই জুবিন অনুৰাগী হেয়া শুনিবলৈ বহুত ভাল লাগে আমাৰ দৰে মানুহে লাখ লাখ মানুহে কওক মই জুবিন অনুৰাগী আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া কব মই জুবিন অনুৰাগী হেয়াহে লাখ লাখ মানুহৰ কথাতকৈ বেছি মূল্যৱান হয় বেছি ওয়েট থাকা হয় এই কথাটোৰ বেছি ওয়েট থাকে গতিকে বিজেপি ধন্যবাদৰ পাত্ৰ যে আঠু লৈ পেলাই আমি দেখিছো যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেৱা জনাইছে ইয়াৰ আগততো কংগ্ৰেছে জনোৱা নাই কংগ্ৰেছৰ কালতে চাগে মৃত্যু হৈছিলে নহয় আমাৰ ভূপেন হাজৰিকা দেৱৰ তাততো কোনো ফটো চটো আছে নি কাৰবাৰ যে ইয়াৰ আগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভূপেন হাজৰিকা দেৱক আঠু লৈ পেলাই আঠু লৈ পেলাই সেৱা কৰিছিলে তেনেকুৱা ফটো আছে যদি মোক দিব মই মোৰ কথা ঘূৰাই ল'ম তেতিয়া ইয়াৰ আগতো মৃত্যু হৈছে অসম ভাৰত ৰত্নৰ হা তেতিয়াতো জনোৱা নাছিলে চাগে কিন্তু আমি নিজ চকুৰে দেখিছো যিটো দেখিছো বিজেপি ধন্যবাদৰ পাত্ৰ গতিকে এইখিনি কথা কোৱাৰ কাৰণে যদিহে কোনোবাই মোক কয় মুস্তাফা কামাল আজাৰী বিজেপিৰ দালাল তেতিয়াহ'লে মই তেনেকুৱা দালাল হ'ব বিচাৰিম তেনেকুৱা দালাল হলে মই ধন্য হ'ম কাৰণ মই সঁচা কথা কৈছো ঈশ্বৰে যি সঁচা কথা মোক ক'বলৈ কৈছে ইয়া আইয়ুহাল্লাযিনা আমানু তাকুল্লাহ ওয়া কুলু কওলান সাদিদা যদিহে ঈশ্বৰক বিশ্বাস কৰা আল্লাহক বিশ্বাস কৰা ভগৱানক বিশ্বাস কৰা তেতিয়াহ'লে সঁচা কথা কবা গতিকে এই সঁচা কথাখিনি মই কৈ গৌৰৱ অনুভৱ কৰিছো কোনোবা ইয়াত লিখি লাভ নাই যে আজহাৰী এটা বিজেপিৰ দালাল ঠিক আছে এইটো লিখি আপোনালোকে যিমান লিখি থাকক মোৰ কোনো একো আহে নাযায় ঘণ্টা কেয়াৰ নকৰো মই এইবিলাক ঘণ্টা কেয়াৰ নকৰো জুবিন দাই নিজে কৈ থৈ গৈছে কংগ্ৰেছতকেতো কমচ কম বিজেপি ভাল আছে কেইটামান কামটো ভাল কৰিছে এই কথাটো জুবিন দাই কৈছে নহয় আপুনি যদি জুবিন ভক্ত তেতিয়াহ'লে এই কথাখিনি মানক কংগ্ৰেছতকেতো কমচ কম ভাল কাম কৰিছে বুলি কৈ থৈ গৈছে হা আৰু কৈ থৈ গৈছে যে হেমন্ত দাৰ ওপৰত বহুত বিশ্বাস আছে তেওঁ বহুত ভাল কাম কৰিব কৈ থৈ গৈছে গতিকে সত্য কথাখিনি মানিব চেষ্টা কৰক কৰবাত নহয় কৰবাত তেখেতে কৈছে চাগে যে ভোট নিদিব হেন নিদিব তেন নিদিব এইবোৰো কৈছে তেখেতে কিন্তু তেখেতে লগতে এইটোও কৈছে তুলনামূলকভাৱে এই কথাটো কৈ থৈ গৈছে তেখেতে দুটা পাৰ্টিক তেখেতে কম্পেয়াৰ কৰিছে কোনোবা পাৰ্টিক ফটুৱা বুলি কৈ থৈ গৈছে গতিকে আমি কথাখিনি ভাবিব লাগিব ন শ্ৰদ্ধাৰাজ কাৰোবাক এনে দালাল বুলি কৈ নাথাকিব সত্য কথা ক'লেই মানুহ দালাল হৈ যায় আজিৰ তাৰিখত বিজেপিৰ এইটো কথা মনত ৰাখিব আজিৰ তাৰিখত যোনেই সঁচা কথা কৈ দিব নহয় তাকেই বনাই দিব বিজেপিৰ দালাল সঁচা কথা ক'ব নোৱাৰে মোটামুটি মিছা কথা কৈ ৰাইজক ঠগি মগি চলক তেতিয়া আমি মানে বিজেপিৰ দালাল নহওঁগে আৰু সঁচা কথা যদি কৈ দিওঁ যুক্তিত কথা যোনেই পাতিব আজিৰ তাৰিখত অসমত সিয়ে বিজেপিৰ দালাল হৈ যাব সেই একাংশৰ নজৰত যিসকলে এই কথাটো কৈ থাকে তেওঁলোকক মই ক'ব বিচাৰিছো আজিৰ তাৰিখত যুক্তিত যোনে কথা পাতিব অসমত নহয় তাকেই বিজেপিৰ দালাল বুলি কৈ দিব সত্য কথা যোনেই ক'ব অসমত তাকেই বিজেপিৰ দালাল বুলি কৈ দিব এয়া চলিছে বৰ্তমান অসমৰ বাতাবৰণ একাংশই সৃষ্টি কৰিছে অসমীয়া সভ্যতা সংস্কৃতিক তেওঁলোকে লজ্জিত কৰিছে বৃহৎ অসমীয়া সমাজক লজ্জিত কৰিছে তেওঁলোকে এনেকুৱা কথা কৈ কোনোবাই সঁচা কথা কৈ আছে সেই সঁচা কথাক আপুনি এপ্ৰিচিয়েট কৰক তাত লগ দিয়ক সেই মানুহজন কৰ হয় কোনটো দলৰ হয় কি কৰিছে নকৰিছে আমাৰ সেইটো প্ৰয়োজন নাই আমাৰ দৰকাৰ নাই সেইবোৰ কথা ভাবিবলৈ কাৰণে দল সংগঠনৰ কথা ভাবাৰ প্ৰয়োজন নাই মানুহজনে কি কৈছে মানুহজনৰ কথাত দম আছে না নাই মানুহজনৰ কথাত যুক্তি আছে না নাই মানুহজনৰ কথাখিনি কিবা তথ্য ভিত্তিত কৈছে নে নাই কোৱা সেই কথাখিনি আমি চাব লাগে সেইখিনি নাচাই পেলাই অমুকৰ দালাল তমুকৰ দালাল যিসকলে কয় আচলতে তেওঁলোকে জন্মগত দালাল হয় কোনোবা বেপাৰী পাৰ্টিৰ কোনোবা ফটুৱা পাৰ্টিৰ কোনোবা 2 নম্বৰী থাৰ্ড ক্লাছ পাৰ্টি তেওঁলোকে হৈছে কি দালাল সেইকাৰণে তেওঁলোকৰ চকুত সকলো মানুহে দালাল যেন লাগে যেনেকে কথা এষাৰ আছে নহয় চুৰে সকলোকে চুৰ বুলি ভাবে চুৰে সকলোকে চুৰ বুলি ভাবে আপুনি গাড়ী এখন কিনি আনক এটা চুৰে ভাবিব ইউ চাগে চুৰি কৰি আনিছে কাৰণ হি চুৰি কৰি ফুৰে যে সেইকাৰণে এতিয়া হি ভাবিছে ইয়াৰ ওচৰত টকা কৰ পৰা আহিব ইউ চাগে চুৰি কৰি আনিছে গতিকে চুৰে সকলোকে চুৰ বুলি ভাবে ডকাইতে সকলোকে ডকাইত বুলি ভাবে দালালে সকলোকে দালাল বুলি ভাবে মৌলবাদীয়ে সকলোকে মৌলবাদী বুলি ভাবে উগ্ৰবাদীয়ে সকলোকে উগ্ৰবাদী বুলি ভাবে আৰু প্ৰকৃত হৃদয়ৰ পবিত্ৰ মনৰ মানুহে সকলোকে পবিত্ৰ মনৰ বুলি ভাবে ভাল বুলি ভাবে এইটো ফৰ্মুলা হয় আমি সৰুৰে পৰা শুনি আহিছো পঢ়ি আহিছো আৰু আজি তাৰিখত আমি ইয়াৰ জ্বলন্ত প্ৰমাণ পাই আছো দিনে ৰাতিয়ে সঁচা কথা দুটামান কৈ দিয়ক আপুনি বিজেপিৰ দালাল হৈ যাব আজিৰ তাৰিখত যদি সঁচা কথা কোৱাৰ কাৰণে যুক্তিসন্মত কথা কোৱাৰ কাৰণে তথ্য ভিত্তিত কথা কোৱাৰ কাৰণে যদি মই বিজেপিৰ দালাল হৈছো তেতিয়াহ'লে মই এনেকুৱা দালাল হৈ থাকিব বিচাৰিম বাকী আপোনালোকৰ কথা আপোনালোকে যদি এতিয়া যুক্তিবিহীন কথা কৈ পেলাই ভাল পায় তেতিয়াহ'লে নহওক দালাল মোৰ ক'বলৈ একো নাই য'ত আছে তেনেকে থাকক সুখেৰে থাকক কথা হৈছে নাস্তিকতা বিয়পাই নিদিব অসমত
জুবিন দা নাস্তিক নাছিলে জুবিন দা ধৰ্ম আছিলে সনাতন ধৰ্ম তেখেতৰ আৰু তেখেতৰ মৃত্যুৰ যিটো তেখেতৰ শেষ ক্ৰিয়া যিটো আছিলে সেই গোটেই সময়খিনিত আমি দেখিছো তেখেতৰ সনাতনী ধৰ্মৰ নীতি অনুযায়ী তেখেতৰ আপোনাৰ গোটেই কামখিনি কৰা হৈছে ঠিক আছে গতিকে এইবোৰে প্ৰমাণ কৰে যে তেখেত ধাৰ্মিক আছিলে আৰু আমাতকৈ বেছি ধাৰ্মিক আছিলে নাস্তিক বুলি কয় অসমৰ উঠি অহা ল'ৰা ছোৱালীক আপোনালোকে কি নকৰিব বিপথে পৰিচালিত নকৰিব এটোৱে মোৰ আশা আমাৰ অসমখন সদায় ঈশ্বৰত বিশ্বাস কৰি আহিছে অসমীয়া সমাজে ঈশ্বৰত বিশ্বাস কৰিছে ভগৱানত বিশ্বাস কৰিছে ধৰ্মত বিশ্বাস কৰিছে গতিকে আমি সকলোৱে ধৰ্মত বিশ্বাসী হৈ থাকো আহক আমি ঈশ্বৰক বিশ্বাস কৰি থাকিম এয়াই আমাৰ পৰম্পৰা এয়াই আমাৰ হৈছে সভ্যতা সংস্কৃতি এইখিনি যাতে কোনো নষ্ট নকৰে তাৰে মই আহ্বান জনাইছো অনুৰোধ জনাইছো ঠিক আছে এৰিছো বেয়া চেয়া নাপাব আৰু বহু সময় হ'ল বাকি দোয়া কৰিব সঁচা কথা কোৱাৰ কাৰণে কাকো ঘেণ্টা কেয়াৰ নকৰো কাৰণে মোকো ভাল নাপায় কোনেও যেনেকে জুবিন দাৰ জীৱন কালত জুবিন দাক বহুতে কিন্তু সমালোচনা কৰিছে সমালোচনা কোনোবাই মদাহী বুলি কৈ দিছে কোনোবাই ফটুৱা বুলি কৈ দিছে কৈছে নকৈছে আপোনালোকে চাওক কিন্তু আমিও জীয়াই আছিলো তেতিয়া আমি হৈছো সত্য জুবিন দাৰ প্ৰকৃত অনুৰাগী জুবিন দাক আজিৰ লোকে কতো কোনো জায়গাত বেয়া শব্দ ব্যৱহাৰ কৰা নাই সদায় তেখেতক সন্মান কৰিছো সদায় তেখেতৰ কাৰণে দোৱা কৰিছিলো তেখেত যেতিয়া নিজৰ কিছুমান গান তেখেতে গাওঁতে কষ্ট পাইছিলে নহয় তেতিয়া চকু পানী ওলাইছিলে মোৰ জুবিন দা এটা ঐশ্বৰিক কণ্ঠ আজি জুবিন দাক কিছু নিজৰ মানুহে সেই সময়তে আমি অনুভৱ কৰিছিলো জুবিন দাৰ লগৰ মানুহবিলাকে জুবিন দাক মদ খুৱাই জুবিন দাক ধ্বংস কৰিব বিচাৰি আছিলে সেইটো আমি তেতিয়াই অনুভৱ কৰিছিলো মই যোৱা 2-3 বছৰ জুবিন দাৰ প্ৰতিটো বিহু অনুষ্ঠান মই চাইছো তেখেতে হাই নোটছৰ যিবোৰ তেখেতৰ সৃষ্টি তেখেতে নিজে কম্পোজ কৰা যিবোৰ গান তেখেত কৰবাত নহয় কৰবাত কষ্ট পাইছিলে তেখেতে গাবলৈ কাৰণে কষ্ট হৈছিলে তেখেতৰ বয়স 52 বা 51-52 বছৰ বয়সৰ যিবোৰ প্ৰগ্ৰাম তেখেত হিমান কষ্ট তেখেতৰ হ'ব নালাগিছিল হেতু কি কাৰণে হল কিছুমান আপোনাৰ এনেকুৱা মানুহ তেখেতৰ লগত আছিলে যিবিলাকে জুবিন দাক ধ্বংস কৰিব বিচাৰি আছিলে জুবিন দাক নষ্ট কৰিব বিচাৰি আছিলে অসমখনৰ পৰা তেখেতক অতৰাব বিচাৰি আছিলে জুবিন দাক লৈ বিজনেছ কৰি আছিলে সেই মানুহখিনিয়ে তেখেতক ধ্বংস কৰিব চেষ্টা কৰি আহিছিলে যাৰ ফলত তেখেতে বহু কষ্ট পাইছে লাষ্টৰ সময়ত তেখেতে প্ৰগ্ৰাম কৰোতে সেই সময়তো জুবিন দাক শ্ৰদ্ধাৰে হুঁৱৰিছিলো সেই সময়তো জুবিন দাক অন্তৰৰ পৰা দোৱা কৰিছিলো যে জুবিন দাই যাতে আগৰ জুবিন দাৰ যিটো আমাৰ ডেকা কালৰ কণ্ঠ সেই কণ্ঠ জুবিন দাই যাতে আমাক শুনাওক তেখেতে যাতে ৰাইজক সেই কণ্ঠৰে শুনাব পাৰে আমি সদায় কৈ গৈছো আমি কেতিয়াও বেয়াকে লিখা নাই কিন্তু অসমত তেনেকুৱা লাখ মানুহে বেয়াকে লিখিছে লাখ লিখিছে আৰু সেই মানুহবিলাক আজি জুবিনদাৰ অনুৰাগী হৈ ফুৰিছে একেবাৰে পাগল হৈ গৈছে জুবিনদাৰ নামত এটা তেওঁলোকৰ তেনেকুৱা পাগল নাই পৃথিৱীত আৰু কোনো ন্যায় মানে 10 দিনতে লাগিব তেওঁলোকক 20 দিনতে লাগিব তেওঁলোকক এতিয়া তেওঁলোকক ন্যায় এনেকুৱা স্পীডত লাগে মানে এতিয়া মানে প্লেন এখন 1 ঘণ্টাত 1000 কিলোমিটাৰকে যায় হেতৰ মানে এতিয়া 5000 কিলোমিটাৰ স্পীডত চলাই দিব বিচাৰিছে প্লেনখনক এখন প্লেন 1000 কিলোমিটাৰ 1200 কিলোমিটাৰ স্পীডত যায় ইন্টাৰনেশনাল ফ্লাইট যদি হয় ডমেস্টিক বোৰটো 800 900 700 800 যায় তেওঁলোকে এতিয়া বিচাৰিছে কি জানেনে এখন ফ্লাইটক তেওঁলোকে 5000 কিলোমিটাৰ স্পীডত মানে উৰাই দিব বিচাৰিছে আচৰিত ধৰণৰ তেওঁলোক জুবিন প্ৰেমী হৈছে এক মাহতে মানে তেওঁলোকক ধৰি আনি মাৰি পিটি ফাঁসি দি টুকুৰা টুকুৰ কৰি কাটি পিছ কৰি মানে পেলাই দিব লাগে ব্ৰহ্মপুত্ৰ নদীত তেতিয়া মানে তেওঁলোক শান্তি হ'ব আৰু এই এনেকুৱা ধৰণৰ এক মাহৰ ভিতৰতে সব বিচৰা মানুহখিনি কিছুমানৰ কথা কৈছো কিছুমানে কিন্তু জুবিন দাক বৰ বেয়াকে কৈ থৈছিল এটা সময়ত গতিকে এইখিনি কথা কোৱাৰ কাৰণে কোনোবাই ক'ব বিজেপি দালাল মই বিজেপি দালাল হ'ব বিচাৰিম আশা কৰিম ধন্যবাদ জনাইছো মোক এনেকে কোৱাৰ কাৰণে ঠিক আছে আমি জুবিন অনুৰাগী হওঁ ঠিক আছে হৰুৰে পৰা জুবিনদাৰ গান শুনিছো আৰু জুবিনদাৰ হেই 50 বছৰ বয়সত তেখেতে গোৱা গীতো শুনিছো তেখেতে হেই 30-35 বছৰত গোৱা তেখেতে গীতো শুনিছো ঠিক আছে হেই তেখেতৰ জীৱনৰ গীত গোৱাৰ জীৱন যেতিয়া আৰম্ভ হৈছে তাৰে পিছৰৰ পৰা গীত শুনি তেখেতৰ একেবাৰে অন্তিম গীত লকে শুনিছো ঠিক আছে কতো কেতিয়াও বেয়া কমেন্ট কৰা নাই কৰবাত যদি জুবিন দাই এজন শিল্পী হয় নহয় এজন শিল্পীয়ে কেতিয়াবা গাব নোৱাৰে
এজন শিল্পী কেতিয়াবা মানসিকভাৱে টেনচনত থাকে বহুবাৰ জুবিন দাক দেখা গৈছে তেখেতে ষ্টেজত কান্দি দিছে তেখেতৰ ভগ্নীক স্মৰণ কৰি কান্দিছে তেখেতে গীত গাব পৰা নাই তেখেতে নোটছবোৰ লগাব পৰা নাই তাত কাৰণ তেখেত আবেগিক তেখেতে কান্দিছে আৰু বহু জায়গাত তেখেতে কৰবাত নহয় কৰবাত তেখেত মানসিকভাৱে ভাঙি থকাৰ কাৰণে তেখেতে সেইটো পাৰফৰমেন্স তেখেতে দিয়া নাই যেটো তেখেতে দিয়ে বা তেখেতৰ পৰা ৰাইজে যেটো বিচাৰিছিলে আৰু সেই সময়ত বহুতে তেখেতক কি কৰিছে অপমান কৰিছে কমেন্টত চাব তেখেতৰ 2 বছৰ 3 বছৰ যিবোৰ ভিডিও আছে নহয় জুবিনদাৰ বিহু ফাংচনৰ সেই ভিডিওৰ কমেন্টত চাব কিমানে তেখেতক বেয়াকে কৈ থৈছে কিন্তু আমি কোৱা নাই আমি তেতিয়া অনুভৱ কৰিছিলো যে জুবিনদাক ধ্বংসৰ ফালে কোনোবাই লৈ গৈ আছে কিন্তু আমি এনেকুৱা আছিলো ন জুবিনদাৰ ওচৰত যাব পৰা নাছিলো আমি আমাক জুবিনদাৰ ওচৰত এই কয় নহয় ভাল ভাল মানুহ যাব নোৱাৰে এই দালাল কেটাৰ কাৰণে যি দালাল কেটাক চৰকাৰে ধৰিছে ঠেকেচিব লাগে ইহঁতক যেনেকে তামুল খুন্দে নহয় এই লোহাৰ এটা বাচন নাথাকে নি তাতে লোহাৰ এডাল বাড়ি থাকে মই নাজানো এইটো কি বুলি কয় কুণ্ডনী বুলি কয় নেকি কুণ্ডনী তেনেকে কুণ্ডনীত যেনেকে তামুল খুন্দে নহয় তেনেকে ইহঁতক খুন্দিব লাগে ঢেকিত যেনেকে খুন্দে নহয় তেনেকে খুন্দাটো বিচাৰো ইহঁতক যিকিটাই জুবিনদাক আজি আমাৰ মাজৰ পৰা হেৰুৱাই দিলে সেইকিটাক একদম ঢেকিত খুন্দাৰ দৰে খুন্দিব বিচাৰো ঠিক আছে কিন্তু অলপ টাইম লাগিব ন্যায় প্ৰক্ৰিয়াৰ অলপ টাইম লাগে ধৈৰ্য ধৰক আৰু আলফাৰ লিডাৰে কথাটো বুজি পাই গৈছে যে ন্যায় ইমান হুনকালে নহয় অলপ টাইম লাগিব ন্যায়ৰ কাৰণে অলপ অপেক্ষা কৰক ন্যায়ৰ কাৰণে কোৰ্টে কাম কৰি আছে আদালতে কাম কৰি আছে এতিয়া একদম এই 1000 কিলোমিটাৰৰ স্পিডত গতিবেগত যোৱা ফ্লাইটখন যদি আপুনি 5000 কিলোমিটাৰ গতিবেগত যদি উৰুৱাই দিয়ে সেই ফ্লাইটখন কিন্তু জ্বলি যাব সেই ফ্লাইটত থকা মানুহখিনি মৰি থাকিব যাৰ যেটো গতিবেগ নহয় গতিবেগত চলিব দিয়ক অতিমাত্ৰা কৰিব নাপায় গতিকে এজন আলফাৰ লিডাৰে কথাখিনি বুজি পাইছে তেখেতে কৈছে যে ন্যায় লাগে বুলিলেই ন্যায়টো দিব পৰা নাযাব অলপ টাইম লাগিব অপেক্ষা কৰিব লাগিব হা এটো পৰেশ বৰুৱাৰ দেখোন এটো এটা পোষ্ট পাইছো আমি গতিকে শ্ৰদ্ধা ৰাইজ মই কৈছো নহয় ঢেকিত যেনেকে খুন্দে নহয় চাউল খুন্দে পিঠা বনায় তেনেকে ইহঁতক ঢেকিত পিঠা বনোৱাৰ দৰে এটক অৱস্থা কৰিব লাগে হেতু বিচাৰো তামুল যেনেকে একদম খুন্দি হেৰি খায় মানুহে বয়সস্থ মানুহে গুৰি গুৰি কৰি ইহঁতক তেনেকে গুৰি গুৰি কৰি দিব লাগে ক্ৰেছাৰ মেচিনত যেনেকে ভৰাই দি পেলাই মানুহে হিলগুটি সিলগুটি বিলাক গুৰি কৰি দিয়া হয় বালি কৰি দিয়া হয় তেনেকে কৰি দিব লাগে ইহঁতক বিচাৰো কিন্তু ন্যায়িক যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰে কামবোৰ আগবাঢ়ি যাব লাগে আমি ধৈৰ্য ধৰিব লাগিব আৰু সেই যিবোৰ উগ্ৰ জুবিন প্ৰেমী হৈছে এতিয়া কোনোবাই লগুন ছিঙিছে কোনোবাই তেখেতক নাস্তিক বনাই দিব বিচাৰিছে কোনোবাই তেখেতক একেবাৰে 10 দিনৰ ভিতৰতে ন্যায় আনি পেলাই এবালে সব ঠিক কৰি দিব বিচাৰিছে অসমত আন্দোলন কৰাই দিব বিচাৰি আছে অসমত জনগণক তেখেতৰ বিপক্ষে মানে উলাই আনিব বিচাৰিছে ৰাজপথত সেই সকলোকে মই কম এইবোৰ নকৰিব ঠিক আছে কাৰণ অসমত আমিও আছো আৰু আমাৰ কোনো বেয়া কমেন্ট আজিলৈকে কোনো দেখাব নোৱাৰিব ঠিক আছে 5-6 বছৰে ফেসবুকত সক্ৰিয় হৈ আছো আৰু যোৱা 5টা বছৰে মুস্তাফা কামাল আজহাৰীয়ে জুবিনদাৰ গান গাইছে ফেসবুকত পাৰো নোৱাৰো হুৰবোৰ লগাব পাৰিছো নোৱাৰিছো এটো বেলেগ কথা ঠিক আছে কৰবাত ভুল হৈছে বহুত ভুল হৈছে তথাপিও গাইছো আপোনালোকে কিমান গাইছে কিমান শুনিছে এটা আপোনালোকে জানিব ঠিক আছে এটিকে জুবিন প্ৰেমী ইমান নেদেখাব যেটো কোন প্ৰতিটো বস্তু বেছি হলে বেয়া মানে মিঠা বেছি হলে সুগাৰ হৈ যায় বুজি পাইছে নে টেঙা বেছি খাব নালাগে সুগাৰ লো হৈ যাব ঠিক আছে গতিকে একদম ৰাইট যেটো নিয়ম মতে চলক এটোকে আশা কৰিছো জুবিনদাক নাস্তিক নবনাব কিন্তু নহলে কথা বেয়া আছে চৰকাৰে ইমান দিন যেহেতু মুখ বন্ধ কৰি আছিলে গতিকে আমিও ভাবিছিলো নুকুৱাই ভাল এতিয়া যেটা অসমৰ মুখ্যমন্ত্ৰী গৰাকী নিজেই কৈছে প্ৰত্যাহ্বান জনাইছো গতিকে আমাৰ কি ভয় আহক কোনোবা আছে নেকি জুবিনদাক নাস্তিক প্ৰমাণ কৰিব পাৰিব ধৰ্ম নাই প্ৰমাণ কৰিবলৈ কাৰণে কোনো মাৰ বেটা জন্ম লৈছে অসমত কলিজা আছে জুবিনদাৰ কথা কব যে তেওঁ ধৰ্ম নাছিলে ভগৱান নাছিলে জুবিনদাৰ কথা কিমান বুজিছে জুবিনদাৰ গীত কিমান বুজিছে জুবিনদাৰ গীতৰ কোনটো গীতৰ অৰ্থ ভালকে বুজিছে আহক সন্মুখত আহক আলোচনা কৰো লিখিছে নহয় 40,000 গীত গাইছে আহক কোনটো গীত কিমান বুজিছে আপুনি চাই লওঁ আমিও গতিকে অন্ধভক্ত হৈ পেলাই আমি ফুৰা নাই ঠিক আছে আৰু আমি ফেক জুবিন অনুৰাগীও নহওঁ জুবিনদা চিৰকাল আমাৰ মাজত থাকক চিৰকাল তেখেতৰ ভাল বাৰ্তা সুবাৰ্তা আমাৰ সমাজক আগবঢ়াই লৈ যাওক তাৰে কামনা কৰিছো উঠি অহা নৱপ্ৰজন্মৰ বাবে জুবিনদা প্ৰদীপ হওক ঠিক আছে এক নতুন দিগন্ত হওক তাৰে আমি কামনা কৰিছো আৰু যি সকলে এই জুবিনদাক লৈ ৰাজনীতি কৰি পেলাই জুবিনদাৰ ছবি নষ্ট কৰিছে তেওঁলোকৰ কাৰণে কিন্তু বহুত ভয়ংকৰ হ'ব
কাৰণ প্ৰতিবাদ কৰিবলৈ কাৰণে আমি আছো, মুস্তাফা কামাল আজহাৰীটো আছেই। ঠিক আছে, আৰু প্ৰকৃত জুবিন প্ৰেমী যিসকল আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। অলপ ধৈৰ্য ধৰক, আমি নিশ্চয় ন্যায় পাম, আৰু ন্যায় আমি ল'মেই। বিজেপি চৰকাৰে আমাক ন্যায় দিবই লাগিব। ন্যায় নিদিলেতো আপোনালোকে চবেই জানে, আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে 26ত আপোনালোকে মোক ভোট নিদিব। গতিকে কথা ক্লিয়াৰ হৈ আছে, ন্যায় নিদিলে 26ত ভোট নিদিব বুলি তেখেতেই কৈ দিছে আমাক। গতিকে আমাৰ ন্যায়টো লাগিবই, কিন্তু ন্যায় এটা গতিত চলে, আৰু আদালতৰ কাৰ্যকলাপ যিখিনি আছে, কাম আছে, আদালতৰ যিটো প্ৰক্ৰিয়া হয়, ন্যায়ৰ প্ৰক্ৰিয়া, সেইটো এটা নিয়মৰ মাধ্যমেৰে আগবাঢ়ে। গতিকে আমি অলপ ধৈৰ্য ধৰিব লাগিব, আমাৰ আন্দোলনটো আমি ৰাখিব লাগিব, আমি প্ৰতিদিনে ক'ব লাগিব ন্যায় লাগিব, ন্যায় লাগিব, সেইটো যাতে থমকি নাযায়। কাৰণ থমকি গ'লে বস্তুবোৰ অলপ ঢিলা হৈ যায়, ঢিলা হ'ব নালাগে। আমি প্ৰতিদিনেই ফেচবুকৰ মাধ্যমেৰে হওক বা আমি আৰু ৰাজপথতে ওলাই হওক, আমি যিটো ন্যায়ৰ আন্দোলন কৰিছো সেইটো আমি কৰি যাব লাগে, কিন্তু সেইটো শান্তিপূৰ্বক হ'ব লাগে, শৃংখলাবদ্ধ হ'ব লাগে, ইতিবাচক হ'ব লাগে। ঠিক আছে, তাতে যাতে কোনো ধৰণৰ ফেক অনুৰাগীয়ে আহি পেলাই যাতে বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, মাৰিম কাটিম বুলি যাতে কোনো ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, সেইটোৰ প্ৰতি প্ৰকৃত জুবিন অনুৰাগী যিসকল আছে, যিসকলে চকুলো টুকিছে, যিসকলে কান্দিছে, যিসকলে হিয়া উজাৰি কান্দিছে, হায় মই কেতিয়াবা ভাবো এনেকুৱা কান্দোন মইতো দেখা নাইকিয়া মোৰ জীৱনত। কোনোবা মানুহ মৰি গলে এনেকে কান্দা, ইমান হিয়া উজাৰি কান্দিছে। কিছুমান আমাৰ অসমীয়া ছোৱালী জীয়ৰী বোৱাৰীক দেখিছো ইমান কান্দিছে তেওঁলোকে। মানে হয়তো নিজৰ স্বামী মৰি গলেও এনেকে নাকান্দে কোনোবাই, নিজৰ দেউতা মৰি গলেও চাগে এনেকে নাকান্দিব কোনোবাই, কান্দিব কিন্তু ইমানো নাকান্দিব চাগে। নিজৰ পৰিয়ালৰ কোনোবা মৰি গলেও মানুহে ইমান নাকান্দে চাগে, ইমান কান্দিছে তেওঁলোকে। গতিকে সেই আমাৰ আই মাতৃসকলক মই প্ৰণাম জনাইছো। আপোনালোক যে সঁচাকে জুবিন প্ৰেমী হয়, ইমান যে কান্দিছে আপোনালোকৰ চকুলো নিশ্চয় ঈশ্বৰ আল্লাহ ভগৱানে দেখিছে, ঈশ্বৰ আল্লাহ ভগৱানে ন্যায় দিব, ন্যায় প্ৰক্ৰিয়া চলি থাকিব। আৰু আমি হাৰে আছো, আমি এতিয়াও টোপনি যোৱা নাই, আৰু আমি হাৰে থাকিম, আমি সদায় হাৰে থাকিম। আমি সেই ভুৱা আৰ্টিষ্ট বিলাকৰ দৰে নহয়, যিসকলে এতিয়া জুবিনদাৰ জাগা ল'বলৈ কাৰণে, জুবিনদাৰ আসনখন ল'বলৈ কাৰণে, কোনোবাই নিজৰ পত্নীকে MLA বনাই দিবলৈ কাৰণে, কোনোবাই আৰু কিবা উদ্দেশ্যৰে জুবিন প্ৰেমী হৈ পেলাই বিভিন্ন মন্তব্য কৰি ফুৰিছে। আমি তেনেকুৱা আৰ্টিষ্ট নহওঁ, আমি তেনেকুৱা জুবিন প্ৰেমী নহওঁ, আমি নীৰৱ জুবিন প্ৰেমী হওঁ। আমি কৰবাত লুকাই জুবিন দাক ভাল পাই আহিছো, আমি ইমান চিঞৰ বাখৰ কৰি ভাল পোৱা নাই। আৰু আজি সেই নীৰৱ জুবিন প্ৰেমী আমিয়ে জুবিনদাৰ ন্যায় লৈ আহিম। আমিয়ে জুবিনদাৰ কাৰণে যিমান কান্দিছো, হয়তো সেই ফেক সকলে কান্দা নাই, তেওঁলোকে মাত্ৰ ৰাজনীতি কৰিব বিচাৰি আছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, যিসকল জুবিন অনুৰাগী হয়, প্ৰকৃততে জুবিন দাক অন্তৰাত্মাৰে ভাল পায়, জুবিন দাক লৈ কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে, ন্যায় পাব লাগে, যিটো সকলোৱে ভাবিছে, যিসকলে চকুলো টুকিছে, মই তেওঁলোকক অনুৰোধ জনাম অলপ ধৈৰ্য ধৰক, আন্দোলন চলাই যাওক, ধৈৰ্য সহকাৰে চলাওক। কোনো ধৰণৰ যাতে তাতে হিংসা নাহে, আন্দোলনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ যাতে সৃষ্টি নহয়, মাৰপিট যাতে সৃষ্টি নহয়, কোনো ধৰণৰ যাতে মানে তাতে বিৰূপ মন্তব্য কোনেও যাতে নকৰে। আমি শান্তিপূৰ্বকভাৱে জুবিনদাৰ আদৰ্শক লৈ পেলাই আমি জুবিনদাৰ ন্যায়ৰ আন্দোলনটো সদায় কৰি যাব লাগিব, ডেইলি কৰিব লাগিব। আমি এইটো কৰি যাব লাগিব যেতিয়ালৈকে আমি ন্যায় নাপাম। সেইটো আমি থমকি ৰ'ব নোৱাৰো, কিন্তু আন্দোলন যেনেকে কৰিব লাগে তেনেকেহে আমি কৰিম। ঠিক আছে, আন্দোলন কৰিবলৈ গৈ পেলাই নিজকে উগ্ৰ বনাই জুবিনদাৰ আদৰ্শৰ পৰা নিজকে আমি আঁতৰত লৈ যাব নোৱাৰো। আন্দোলন কৰিব গৈ পেলাই জুবিনদাৰ নীতি আদৰ্শৰ পৰা যদি নিজে আমি আঁতৰি যাওঁগে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব যে আন্দোলন যাৰ কাৰণে কৰিছো তেওঁৰ আদৰ্শই আমি এৰি দি পেলাই এতিয়া আমি হিংসা আৰম্ভ কৰি দিছো, আমি সমালোচনা এনেকে আৰম্ভ কৰি দিছো কাৰোবাক, যেনিবা মানে এতিয়া নহবগে একো আৰু ন্যায় নাপামেই নেকি আমি, তেনেকে হ'ব নালাগে। ঠিক আছে শ্ৰদ্ধা ৰাইজ, নাটকবোৰ মামাৰ ওপৰত নচলে, অখিল গগৈ নাটক মামাই জানে, জুবিনৰ মৃত্যুৰ বিষয় লৈ নাটক কৰিব, তাতে মামাই অসমত পহৰা দি থাকোতে ভাল কথা কৈছে। নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ থাকিব পাৰে, ভুল থাকিব পাৰে, মানুহৰ জীৱনত থাকেই ভুল, কোনো তেখেতটো অৱতাৰ নহয়, তেখেতটো মহাপুৰুষ নহয়, কিন্তু তেখেত অসমৰ প্ৰকৃত অসমীয়া হয়। তেখেত জুবিনদা যেনেকে অসমৰ গৌৰৱ হয়, অসমীয়াৰ কাৰণে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী গৌৰৱ হয়। তেখেতৰ ভুল থাকিব পাৰে, কেইবাটাও ভুল কৰিব পাৰে, কিবা ভুল সিদ্ধান্ত হ'ব পাৰে, মই সেইটো মানা নকৰো, হয় হ'ব পাৰে, কিন্তু তেখেতৰ ভিতৰত মই অসমীয়া সমাজৰ প্ৰতি যিটো দৰদ দেখিছো, যিটো মৰম দেখিছো, যিটো চিন্তা দেখিছো,
সেইটো কিন্তু মই কোনো মোৰ জীৱন কালত এই 35-36 বছৰীয়া জীৱন কালত মই কিন্তু দেখা নাই বহু মুখ্যমন্ত্ৰী দেখিলো কিন্তু মই দেখা নাই কোনো মুখ্যমন্ত্ৰীক মই দেখা নাই ইমান দৰদ অসমীয়াৰ প্ৰতি বৃহৎ অসমীয়া সমাজখন গঢ়ি তুলিবলৈ কাৰণে অসমীয়া সমাজখনৰ এটা বান্ধোনত ৰাখিবলৈ কাৰণে অসমীয়া পৰম্পৰাক জীয়াই ৰাখিবলৈ কাৰণে তেখেতে যিখিনি কৰি আছে वाह क्या बात है दिल से दुआ তেখেতক সদায় মই দুৱা কৰো তেখেতৰ কাৰণে বাকি তেখেতৰ যিখিনি ভুল আছে কৰবাত কিবা ভুল কৰিছে সেইখিনি তেখেতে শুধৰাই লওক বা ৰাইজৰ গণ্যমান্য ব্যক্তি তেখেতৰ লগত বহক এনেকুৱা মুখ্যমন্ত্ৰী মানুহৰ ভুলটো থাকে 80টা ভাল আছে 20টা ভুল আছে গতিকে সেই যি 20টা ভুল সেই 20টা ভুলক আমি ভাল কৰি তেখেতক আমি আগবঢ়াই লৈ যাব লাগে এনেকুৱা নহয় যে 80টা ভাল কৰ্ম কৰিছে 20টা ভুল কৰ্ম কৰাৰ কাৰণে আমি তেখেতক এতিয়া অতৰাই দি পেলাই বেলেগ এজন লৈ আহিম আচ্ছা যিজন বেলেগ আনিব সেইজন কি একেবাৰে অৱতাৰ নেকি সেইজন অৱতাৰ হ'ব নেকি সেইজন কেতিয়াও অৱতাৰ নহয় তেওঁৰো একে অৱস্থা হ'ব হয় 50টা ভাল হ'ব 50টা ভুল হ'ব তেতিয়া কি হ'ব এইজনৰটো 80টা ভাল 20টা ভুল আছিল আৰু যিজন আপুনি আনিব সেইজন আন্দোলন কৰি জিকাই মিকাই সেইজনৰটো 50টা ভাল 50টা ভুল তেতিয়া এটো কয় নিজৰে ভৰিত নিজে কুঠাৰ মাৰা আসল শিক্ষিত মানুহ কোন হয় জানেনে তেওঁলোক শিক্ষিত মানুহ হয় যিজনে ভাবিব যে এওঁৰ 80টা ভাল কৰ্ম 20টা ভুল এই মানুহজনকে আমি 20টা যে ভুল কৰ্ম কৰিছে 20টা ভুল কৰ্ম অতৰাই দিওচোন আমি আলোচনাৰ মাধ্যমেৰে এও পৰিপূৰ্ণ কৰি তুলুচোন এজন মানুহকে পৰিপূৰ্ণ কৰকচোন তাকে নকৰি হেবোৰ কৰিলে লাভ নাই এইবোৰ জীৱন ভৰ আৰু পাৰফেক্ট মুখ্যমন্ত্ৰী বিচাৰি নাপাব কেতিয়াও আজিলৈকে কোনো পাৰফেক্ট হ'ব নোৱাৰিলে কোনো মুখ্যমন্ত্ৰী আৰু জীৱনত কোনো মুখ্যমন্ত্ৰীক পাৰফেক্ট বনাব নোৱাৰিব 2-4টা ভুল থাকিবই সেই ভুলখিনি আমি শুধৰাই লৈ পৰামৰ্শৰ জৰিয়তে তেখেতক আমি বুজাই আমি সেই মানুহজনক পাৰফেক্ট বনাই তেনেকুৱা এজন নেতাক লৈ আমি আগবাঢ়িলে আমাৰ দেশৰ উন্নতি হ'ব বাৰে বাৰে নেতা হলনি কৰি থাকে যিটো জাতিয়ে নহয় সেই জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে যেনেকে বাৰে বাৰে স্কুল হলনি কৰা ছাত্ৰই কেতিয়াও পঢ়িব নোৱাৰে ঠিক আছে বাৰে বাৰে কলেজ হলনি কৰা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও পঢ়িব নোৱাৰে ঠিক তেনেকে বাৰে বাৰে নেতা হলনি কৰি ফুৰা জাতিয়ে আগবাঢ়িব নোৱাৰে বাৰে বাৰে শিক্ষাগুৰু হলনি কৰা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে শিক্ষাগুৰু এজনক মানক তেওঁৰ কিবা যদি ভুল দেখিছে সেইখিনি আলোচনাৰ মাধ্যমেৰে তেখেতক শুধৰাই লৈ আগবাঢ়ি যাওক তেতিয়াহে হ'ব ঠিক আছে বাকি এৰিছো খুদা হাফিজ ফিয়ামানিল্লাহ ভালে থাকক সুখেৰে থাকক মোৰ কাৰণে দোৱা কৰিব আশীৰ্বাদ দিব জয় জুবিনদা সদায় অমৰ হওক আমি সকলোৱে জুবিনদাৰ অনুৰাগী হৈ থাকিম চিৰকাল আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মক জুবিনদাৰ অনুৰাগী সদায় বনাই যাম জুবিনদাৰ অনুৰাগী আমি সদায় হৈ থাকিম আৰু ফেক অনুৰাগীসকলক অসমৰ পৰা পুলিয়ে পুখাই উঘালি পেলাম কোনে কিমান জুবিনদাৰ গান গাব পাৰে দেখা যাব কম্পিটিশন পাতিম দৰকাৰ পৰিলে ইমান জুবিন অনুৰাগী কোনে কিমান জুবিনদাৰ গান বুজি পায় দেখা যাব মই কেইটামান কিছুমানক পাইছো এই কোনোবা হদিয়াৰ এজন শিল্পীৰ মৃত্যুৰ সময়ত বহুতে জুবিনদাক বেয়াকে কৈছে চিনি নাপাও বুলি কোৱা তেখেতে আৰে কৈ দিছে তেখেতে চিনি নাপাও বহুত বেছি সম্পৰ্ক নাই পাহৰি গৈছে কিমান হেতু মই জুবিনদাক গালি পাৰিছে হে সকল এতিয়া এনেকুৱা হৈছে তেওঁলোক এতিয়া অসমত তেওঁলোকতকে ডাঙৰ ভক্ত নাই অসমত জুবিনদাৰ ইমান ডাঙৰ ভক্ত তেওঁলোক আচৰিত মানিছো কিয় অসমখন উত্তপ্ত কৰিছে কিয় হে সকলৰটো মাত নুশুনো যেতিয়া মানুহে কয় জুবিনদাৰ হেৰি নাই ধৰ্ম নাই ভগৱান নাই জুবিনদাৰ নাস্তিক আছিলে হে নাস্তিক বুলি কোৱা সময়তো তেওঁলোকে মাত নামাতে কিয় নিজেও নাস্তিক নেকি তোমালোকে অসমৰ প্ৰতিজন নাস্তিকক মই হকিয়াই দিছো সাৱধানে থাকিবা জুবিনদাক নাস্তিক বনাব চেষ্টা কৰিলে কিন্তু মুস্তাফা কামাল আজহাৰীৰ যিটো তুফান যিটো এটা সময়ত অসমৰ মুল্লাৰ ওপৰেদি গৈছিলে আৰু মুল্লাবোৰ ভেদেলি হৈ উৰি গৈছিলে কৰবাত ঠিক আছে বেছি দিন চলোৱা নাছিলো মাত্ৰ কেইদিনমানহে চলাইছিলো মই আজহাৰী তুফান মুস্তাফা কামাল আজহাৰী তুফান যাব কিন্তু নাস্তিকৰ ওপৰেদি মোৰ তুফান যাতে নাযায় মই কৈ দিছো কাৰণ মই জুবিন অনুৰাগী হওঁ আৰু মই কিমান তুফান দিব পাৰো এইটো বহুতেই জানে মই অলপ ঠাণ্ডা হৈ আছো সাগৰ ঠাণ্ডা হৈ থাকে গতিকে নাস্তিকতা বিয়পাই নিদিব আৰু সেই তেনেকুৱা কথা প্ৰচাৰ নকৰিব এইটো অনুৰোধ থাকিলে আমি জুবিন অনুৰাগী সদায় জুবিন অনুৰাগী হ'ম ল'ৰা ছোৱালীক জুবিন অনুৰাগী বনাম জুবিনদা ঈশ্বৰ ভক্ত আছিলে জুবিনদা ঈশ্বৰত বিশ্বাসী আছিলে জুবিনদা এগৰাকী প্ৰকৃত ধাৰ্মিক ব্যক্তি আছিলে আমি উঠি অহা নৱপ্ৰজন্মক এই কথাই শিকাম এইটোৱে হ'ব আমাৰ
ৰাস্তা এনেদৰেই আমি জুবিন দাক সদায় জীয়াই ৰাখিম জুবিন দাক নাস্তিক হিচাপে আমি কেতিয়াও জীয়াই নাৰাখো ঠিক আছে ধন্যবাদ এৰিছো খুদা হাফিজ জয় শ্ৰীৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়ো পীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ওয়াফি রিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভ খায়ের শুভরাত্রি শান্তিৰে থাকক শান্তি বিলাওক মৰমেৰে থাকক মৰম বিলাওক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই